পল সোনোৱাল আপোনালোক সকলোৱে গম পায় মোৰ অফিচিয়েল এডভকেট হয় ঠিক আছে চ' আজিৰ যিটো এই আমাৰ টপিক অফ ডিছকাশ্যনটো হৈছে যে কি যে আমি এটা কমিউনিটি কেতিয়াও এটা কণ্টেণ্ট হ'ব নোৱাৰে ঠিক আছে আৰু সেই কথাটো কোৱাৰ লগে লগে আজি আমাৰ অসমত মই দেখিবলৈ পাইছোঁ এটা প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে দেৰ ইজ এ প্ৰতিক্ৰিয়া যে অসমত মানুহে আজি কৈছে যে ভিক্টৰ দাসে ভুল কথা কৈছে তো মোৰ প্ৰশ্নটো হৈছে ভিক্টৰ দাসে ভুল কথা কৈছে ইয়াৰে আগতেও আৰু এটা মই চৰ্চা দেখিছিলোঁ য'ত মই কৈছিলোঁ যে যীশু খ্ৰীষ্টৰ জন্ম একচুৱেলি ক'ত নহয় যীশু খ্ৰীষ্টৰ জন্ম আমাৰ চেণ্ট্ৰেল মলত যীশু খ্ৰীষ্টৰ জন্ম হোৱা নাই ঠিক আছে আৰু সেই কথাটোৰ প্ৰতিক্ৰিয়া মই দেখিবলৈ পাইছিলোঁ গোটেইখিনি জেগাত যে ভিক্টৰ দাসে খ্ৰীষ্টমাছক লৈ কিয় এটা প্ৰতিক্ৰিয়া দিলে মই খ্ৰীষ্টমাছক লৈ প্ৰতিক্ৰিয়া দিয়া নাই কাৰণ মই সকলোখিনি ষ্টুডেণ্টছকে মই পঢ়াওঁ হিন্দু মুছলিম শিখ ইছাই মই সকলো ষ্টুডেণ্টছকে পঢ়াওঁ তো মোৰ প্ৰতিক্ৰিয়াটো খ্ৰীষ্টমাছক লৈ নাছিলে মোৰ প্ৰতিক্ৰিয়াটো আছিলে যে কি চেণ্ট্ৰেল মলত গৈ যিটো আমাৰ মানে চেলিব্ৰেশ্যন অফ খ্ৰীষ্টমাছ ডেট চেলিব্ৰেশ্যন শুড বি ইন চাৰ্চত কৰা যিটো চেলিব্ৰেশ্যন সেই চেলিব্ৰেশ্যনটো তেওঁলোকে ক'ত কৰি আছে চেণ্ট্ৰেল মলত গৈ কৰি আছে তাতে মোক সমালোচনা কৰা হৈছে তো যীশু খ্ৰীষ্টৰ জন্মস্থান চেণ্ট্ৰেল মল নহয় ছেকেণ্ড কথা যিটো আপোনালোকৰ এই মই দেখা পাইছোঁ ৰাতি 3টা বজাত গুৱাহাটী মহানগৰী মই মনোযোগ সুধিবলৈ বিচাৰিম আমি সেই ভিডিঅ'টো চাইছিলোঁ যিটো ভিডিঅ'ত মই নাম আৰামছে কৈছোঁ যে আমাৰ ডিম্পু দা ঠিক আছে চৰি ডিম্পু বৰুৱা আৰু আমাৰ ধ্ৰুৱ আছিলে ডিম্পু বৰুৱা আৰু ধ্ৰুৱই ৰাতি 3টা বজাত দেখাইছে যে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি কি আৰু মই টাইম ষ্টেম্পটো ক'বলৈ বিচাৰিম টাইম ষ্টেম্প আছিলে 0.15 যে সেই দোষটো 0.15 ছেকেণ্ডত তেওঁ কৈছে গুৱাহাটী মহানগৰীত ৰাতি 3টা বজাত কোন ৰৈ থাকে তো ইয়াতে মনোজৰ কি প্ৰতিক্ৰিয়া মনোজে কি ক'ব বিচাৰে একচুৱেলি what does Manoj wants to say about it না মই ভিডিঅ'টো চাইছিলোঁ একচুৱেলি ডিম্পু বৰুৱাৰ ভিডিঅ'টো যোনটো আছিলে মই এটা কথা ক'ব বিচাৰো তাত ডিম্পু বৰুৱাই কিছুমান আধৰুৱা তথ্য প্ৰেজেণ্ট কৰিছে ডিম্পু বৰুৱাই প্ৰেজেণ্ট কৰিছে যে গুৱাহাটী মহানগৰীত কি চলে কিছুমান বস্তু যোনটো ডিম্পু বৰুৱাই নাই দেখুওৱা সেইটো মই যদি ক'বলৈ যাওঁ তেনেহ'লে গুৱাহাটী মহানগৰীত এনেকুৱা বহুত মানুহ আছে যিয়ে ঠাণ্ডাত কাপোৰৰ অভাৱত মৃত্যুবৰণ হৈছে এনেকুৱা বহুত মানুহ আছে গুৱাহাটী মহানগৰীত যিয়ে ৰাতি ভাতৰ অভাৱত মৃত্যু সাৱটি ল'বলগীয়া হৈছে আজিও এই জানুৱাৰী মাহত য'ত আমি লেপ আৰু কম্বলৰ মাজত শুই আছো এনেকুৱা বহুত মানুহ আছে গুৱাহাটী মহানগৰত যিয়ে ৰাজপথত এযোৰ কাপোৰ অবিহনে শুবলগীয়া হৈছে কিন্তু তেনেকুৱা কোনো মানুহৰ ফটো বা তেনেকুৱা কোনো মানুহৰ ভিডিঅ' ডিম্পু বৰুৱাই নিজৰ পোষ্টত বা নিজৰ ব্লগত দেখাবলৈ চেষ্টা কৰা নাই ইয়াৰ পিছফালে কিবা ৰাজনৈতিক কাৰণ হ'ব পাৰে কিবা পলিটিকেল ইছ্যু হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু ডিম্পু বৰুৱা যিহেতু এজন অসমৰ জনপ্ৰিয় নাগৰিক আৰু অসমৰ জনসাধাৰণক তেওঁক মৰম কৰে সেইকাৰণে আজি ডিম্পু বৰুৱা হৈছে যদি অসমৰ ৰাইজে তেওঁক মৰম নিদিয়ে ডিম্পু বৰুৱা কেতিয়াও হ'ব নোৱাৰে আজি এনেকুৱা বহুতবোৰ ব্লগাৰ আছে যিয়ে নিজৰ সত্যটোক প্ৰেজেণ্ট কৰি আছে মই নাম এটা ল'ব বিচাৰিছো সময় গগৈ এজন এনেকুৱা ল'ৰা হয় যিয়ে সত্যটো সত্য হিচাপে প্ৰেজেণ্ট কৰি আছে তেওঁ কোনো পইচাৰ লোভত বা সময় গগৈ কোনো ভিউজৰ লোভত বা কোনো ধৰণৰ লাইকছৰ লোভত তেওঁ ভিডিঅ' প্ৰেজেণ্ট কৰা নাই কিন্তু আজি ডিম্পু বৰুৱাৰ কিছুমান ব্লগ দেখিলে এনেকুৱা লাগে যে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে টকাৰ কাৰণে ব্লগছ বনাই আছে আৰু যোনবোৰ ৰিয়েল ইছ্যু আছে সমাজৰ ছ'চাইটি এখনৰ যোনখিনি ৰিয়েল ইছ্যু আছে সেইখিনি তেওঁ উত্থাপন নকৰে সেইটো বেয়া লাগে অলপ not only Dimpu Bora. Not only Dimpu Bora, media গোটেই অফ এটা just দেখাবা হয় কিবা এটা কেছটো দেখাই কিবা এটা আৰু এটা এটা কেছত যেতিয়ালৈকে জাজে এটা অৰ্ডাৰ পাছ নকৰে মিডিয়াই এটা জাজমেণ্ট নিদিয়ে গোটা হেল্প মিডিয়া মিডিয়া আমি ৰেচপেক্ট কৰোঁ কিন্তু এটা কেছ এটা ঠিক এটা ওলাব একচুৱেল ফেক্টটো নাজানে হৈ গ'ল কিবা এটা কিন্তু তাতে এটা জাজমেণ্ট দিব জাজমেণ্ট মিডিয়া কোন হয় জাজমেণ্ট আমাক জাষ্টিছে দিব আমি ৰেচপেক্ট কৰোঁ এটা বস্তু এনেকা এটা স্পইল কৰি পেলাই জাষ্ট ছাপ'জ এইটো কেছ হ'ল এইটো বজাই দিব ব্ৰ এইবিলাক কি মানে না ইয়াতে এটা কথা মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম যে কি আজি যিকোনো এটা পৰ্যায়ত ছ'চিয়েল মিডিয়া ট্ৰায়েল বা মিডিয়া ট্ৰায়েল আমি দেখিবলৈ পোৱা গৈছে মই বেলেগ একো নকওঁ ৰিচেণ্টলি যিটো আমাৰ ট্ৰেডিং কেছ আছিলে ৰিচেণ্টলি ট্ৰেডিং কেছত আমি দেখিবলৈ পোৱা গৈছে যে ট্ৰেডিং এইটো এটা মাছ বিকি গ'লে বা পচা বেপাৰীয়ে ট্ৰাই কৰিবই কিন্তু আমি জনাটো দৰকাৰ আমি মুখ একচুৱেলি আমি মুখ আমাক বনাই আছে আমি ফ'ল' কৰি আছো
আমি চাই আছো, লাইক মাৰি আছো, কমেণ্ট দি আছো, এইবিলাক টটেলি এভইড কৰিব লাগে। কাৰণ মিডিয়া এটা জাজমেণ্ট দিয়াটো বহুত বেয়া বস্তু হৈ আছে এতিয়া। আৰু মই ইয়াতে এটা এতিয়া মই একচুৱেলি সুমনক সুধিব বিচাৰিম, সুমন ইজ ৰিপ্ৰেজেণ্টিং দ্য LGBTQ কমিউনিটি আৰু সুমন ইজ আ লাইক প্ৰাউড ট্ৰান্সজেণ্ডাৰ। মই এইখিনিয়ে ক'ম সুমন ইজ এ প্ৰাউড ট্ৰান্সজেণ্ডাৰ কিয়? অ'কে, মই এইখিনিয়ে ক'ম বিকজ সুমনে এতিয়ালৈকে বহুকেইটা এনেকুৱা নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলত শ্বি হেজ ৰিপ্ৰেজেণ্টেড দ্য ট্ৰান্সজেণ্ডাৰ কমিউনিটি। মই এবাৰ ক'ব বিচাৰিম যে সুমন, তুমি কি ভাবা যে ট্ৰান্সজেণ্ডাৰ কমিউনিটি বা তোমাৰ LGBTQ যিটো কমিউনিটি, সেই কমিউনিটিটোক এটা কণ্টেণ্ট বনাবলৈ চেষ্টা কৰি আছেনে নাই? আমাৰ এই যিখিনি মানে ইউটিউবাৰ্ছ হওক বা যিখিনি আমাৰ নৰ্মেল, এতিয়া মই পডকাষ্ট কিছুমানতো দেখিছোঁ, তেওঁলোকৰ পাৰ্চনেল কথাত তেওঁলোকে প্ৰশ্ন কৰে যে আপুনি ছেক্সুৱেল চেঞ্জ কেনেকৈ কৰিছে, আপুনি কাৰ লগত শুৱে, আপুনি কাৰ লগত উঠে, কাৰ লগত বহে, কাৰ প্ৰতি আপোনাৰ ফিলিংছ আছে, ঠিক আছে? চ' ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? মই সুমনলৈ যাব বিচাৰিম এবাৰ। ফাৰ্ষ্ট অফ অল এতিয়া ৰিচেণ্টলি মানে আজিকালি দেখিব পোৱা, বিশেষকৈ আমাৰ ছ'চিয়েল মিডিয়াত এটা বস্তু দেখিবলৈ পোৱা গৈছে যে ট্ৰান্সজেণ্ডাৰ গোটেই কমিউনিটিটোকে ধৰি পেলাই সিহঁতে এজ এ ভিউৱাৰ্ছ পাবৰ কাৰণে বাৰে বাৰে তেওঁলোকে ইউজ কৰা যায়। কাৰণ যেতিয়া সিহঁতে মাতিছে ভাল কামৰ কাৰণে মাতক, তেওঁলোকক সোধক তেওঁলোকৰ জাৰ্ণিটো কেনেকুৱা হৈছে, তেওঁলোকে এতিয়া কি আগলৈকে ভাল কাম কৰিব বিচাৰিছে, সেইবোৰ তেওঁলোকক উৎসাহ দিয়ক অকণমান। সেইবোৰত হ'লে কোনো মাত নিদিব, খালি এটা টপিকতে সিহঁতে উঠাব যে আপোনালোকে ছেক্স কোনফালেদি কৰে, আপোনালোকৰ ছেক্সৰ প্ৰাইভেট পাৰ্টছবোৰ কেনেকুৱা। আজি ছোৱালী এজনী পিৰিয়ডছ হ'লেতো কোনেও নুসুধে তোমাৰ পিৰিয়ডছৰ কোনফালে কি হ'ব, কিন্তু এজনী ট্ৰান্সজেণ্ডাৰক ইমান প্ৰাইভেটলি কেলৈ কুৱেশ্যন কৰিব, মই সেইটো বুজি নাপাওঁ। ক'বলৈ কোনো ৰাজনীতি নাথাকে, তেওঁলোকে ইমানবোৰ কুৱেশ্যন অন কেমেৰাত সুধি দিয়ে, যাৰ ফলত এগৰাকী ট্ৰান্সজেণ্ডাৰে ক'ব লগা বাধ্য হৈ যায় পিছত। কিন্তু সেইগৰাকী ট্ৰান্সজেণ্ডাৰ যেতিয়া মিডিয়া বাইজটো বা পডকাষ্টৰ পৰা ওলাই আহে, তেতিয়া ছ'চিয়েল মিডিয়াত কিমান বেয়া বেয়াকৈ কমেণ্ট সেই ট্ৰান্সজেণ্ডাৰ গৰাকীক দিয়া হয়, হোল কমিউনিটিটোক দিয়া হয়। ত' মই এটাই ৰিকুৱেষ্ট কৰোঁ সকলোকে, আপোনালোক যে ভিউৱাৰ্ছ পাব মন আছে, কিবা পাব মন আছে, দেন এইটো টপিক ইউজ নকৰিব। এইটো টপিকটো আপোনাক কেনেকৈ ভালকৈ দেখুৱাব পাৰে সমাজৰ ওচৰত, সেইটো ট্ৰাই কৰক। কাৰণ অলৰেডি ট্ৰান্সজেণ্ডাৰ কমিউনিটিটো বহুতেই বেলেগ চকুৰে চাই থাকে আৰু আপোনালোকক বহুতে গম নাপায় যে এজনী ট্ৰান্সজেণ্ডাৰ হয় কথা ইমান এটা বহুত দীঘলীয়া ৰাস্তা হয় এইটো। যোনে এগৰাকী ট্ৰান্সজেণ্ডাৰে ছাৰ্ভাইভ কৰে তেওঁহে গম পায় এইটো প্ৰচেছটো কেনেকুৱা। ত' ফটকৈ আপোনালোকে অকণমান ভিউৱাৰ্ছৰ কাৰণে মাতি পেলাই পডকাষ্টটো বহাই দিব, সুধি দিব তোমাৰ প্ৰাইভেট পাৰ্ট কি আছে, তুমি কাৰ লগত ছেক্স কৰা, তোমাৰ পিৰিয়ডছ হয় নে নহয়, এইবোৰ কিবা টপিক হ'ল নেকি এটা কুৱেশ্যন। তোমাৰ যদি ইমান জানিব মন আছে যে ট্ৰান্সজেণ্ডাৰ বিষয়, যে তুমি যোৱা গুগলত যোৱা, তুমি গুগলত চাৰ্চ কৰা ভালকৈ বস্তুটো, বা তোমাৰ যে ওচৰত কোনোবা যদি ভাল জনা মানুহ আছে তেওঁলোকক সোধা, গাইডেন্স লোৱা, তেওঁলোকে তোমাক ধুনীয়াকৈ বুজাই দিব। নাই, ইয়াতে আৰু এটা কথা মই ক'বলৈ বিচাৰিম যে ৰাতি মানে ইয়াতে দুটা টপিকৰ মই কথা কৈ আছোঁ। আজি মই সেই ভিডিঅ'টোত এটা বস্তু দেখা পাইছোঁ আৰু যিটো বস্তুক মই গৰিহণা যোগাইছোঁ, আৰু সেই বস্তুটোক মই গৰিহণা যোগোৱাৰ মোৰ এটাই কাৰণ যে কি, যে আপুনি ৰাতি 3টা বজাত গণেশগুৰিৰ নামটো লৈ আপুনি কোনটো বস্তুত আৰ ইউ টকিং এবাউট? ফাৰ্ষ্ট অফ অল ট্ৰান্সজেণ্ডাৰ এক্টৰ মতে কোনো ট্ৰান্সজেণ্ডাৰ কোনো ইমান মানে ধৰি বান্ধি কোনো ৰাখিব নোৱাৰে কেতিয়াও। কাৰণ আজি যদি তেওঁলোকক যে কোনোবাই জব দিয়ে, কোনোবাই চাকৰিৰ কাৰণে তেওঁলোকক অফাৰ কৰে, যেন তেওঁলোকে যে সেইবোৰ কাম নকৰে। আৰু তেওঁলোকৰ প্ৰায় নিজৰ লাইফত, পাৰ্চনেল লাইফত কিমান ষ্টৰি আছে, কিমান কি আছে আপোনালোকে কোনেও গম নাপায়, যাৰ ফলত তেওঁলোকে আজি ৰাস্তাত ওলাই আহিবলগীয়া বাধ্য হৈ গৈছে। ত' তেওঁলোকক আপোনালোকে বুজাওক যে নকৰিবা, বা হেৰি চাইড কৰি সিহঁতক বুজাই মেলি ভাল কাম এটা দেখাই দিয়ক। আপোনালোকে কি কৰে, ইউটিউবাৰ বিলাকে গৈ পেলাই সেইটো ভিডিঅ' দেখাব, গৈ পেলাই মৰ্ণিং আপলোড কৰি দিব যে গণেশগুৰিত এইবিলাক চলে। আৰু কিয় চলি আছে, তুমি এগৰাকী ট্ৰান্সজেণ্ডাৰক যে ভালকৈ মাতি সোধা, তুমি এইবোৰ কিয় কৰি আছা, কিয় কৰা নাই, সেইবিলাকতো কোনেও নুসুধে। কোনোবাই নুশুনা মানুহ আছে নেকি? কোনোতো নুসুধে। খালি এটা বস্তুৱে সুধিব, গণেশগুৰি ৰাতি হলে ট্ৰান্সজেণ্ডাৰবোৰ বা কিণ্ডাৰ কমিউনিটিৰ মানুহে ৰাতি ওলাই আহে। আৰু কিয় ওলাই আহিছে, কিয় ওলাই অহা নাই, এবাৰ জানিব ট্ৰাই কৰি সিহঁতৰ কথাখিনি, তেতিয়াহে মানুহে বুজি পাব। নজনা কৰি, নুশুনা নিমিলা কৰি ডাইৰেক্ট সিহঁতে এটা বেয়া ভিডিঅ' সেইটোৰ ওপৰত বনাই দি দিয়ে। নাই, ইয়াতে মই এটা এক্সাম্পল দিবলৈ বিচাৰিম, যিহেতুকে মই এডুকেশ্যনৰ লগত ৰিলেটেড আৰু মোৰ তাতো বহুতো ট্ৰান্সজেণ্ডাৰে পঢ়ি আছে, ঠিক আছে। যিহেতুকে মই এডুকেশ্যনৰ লগত ৰিলেটেড, মোৰ তাত বহুত ট্ৰান্সজেণ্ডাৰ মানুহ মোৰ তাত পঢ়ি আছে, যোনে কি কয় ৰিক্তৰদা মই কমেণ্ট নকৰোঁ, কাৰণ বহুতে মোক চিনি পায় মই ট্ৰান্সজেণ্ডাৰ বুলি। মই এটা এক্সাম্পল দিব বিচাৰিম, ঐশ্বৰ্যা ঋতুপৰ্ণা প্ৰধান, যোনে আমাৰ এতিয়া ৰিচেণ্টলি কি হৈছে, ঐশ্বৰ্যা ঋতুপৰ্ণা প্ৰধানৰ IAS অফিচাৰ, একজেক্টলি শ্বি ইজ দ্য অপেনলি ট্ৰান্সজেণ্ডাৰ এজন IAS অফিচাৰ। তাৰ মানে কি, আপোনালোকে এটা কমিউনিটি এটাক আপোনালোকে যদি তেওঁলোকক আল্টিমেটলি এটা কথা, আমি অকল মানৱতাৰ খাতিৰত কথা পাতি আছোঁ। ইয়াতে
মেইন কথাটো হৈছে মানৱতাৰ খাতিৰত যে তেওঁলোক এটা কণ্টেণ্ট হ'ব নোৱাৰে, তেওঁলোক এটা কমিউনিটি, তেওঁলোক কি হয়, তেওঁলোকো মানুহে হয়, তেওঁলোকক মানুহৰ দৃষ্টিভংগী দি চাবলৈ চেষ্টা কৰক, তেওঁলোক কোনো বেলেগ বস্তু নহয়। আপোনালোকে তেওঁলোকক এটা কি অবজেক্ট বনাবলৈ চেষ্টা কৰিছে। ইউ আৰ ট্ৰাইং টু অবজেক্টিফাই হিউমেন বিংছ হুইচ ইজ টোটেলি ইলিগেল। You are trying to objectify the human beings which is totally illegal. And মোৰ কথাটো হৈছে মই কিছুমান প্ৰকৃত সত্য কথাত মই মাতো এটা কাৰণতে, কাৰণ মোৰ তাত পাৰ্চনেল মেছেজ আহে, ভিক্টৰ দা মোক এনেকে কৈছে, মই ছোৱালীৰ দৰে দেখাত কাৰণে মোক এনেকে কৈছে, মই অমুকৰ দৰে দেখাত কাৰণে মোক এনেকে কৈছে, মই ছোৱালীৰ দৰে খোজ কাঢ়ো মোক এনেকে কৈছে, মোক তেনেকে কৈছে। চ' ইউ কেনট অবজেক্টিফাই, আপুনি এটা বস্তুক অবজেক্টিফাই কৰিব নোৱাৰে, কথাটো বুজি পাইছেনে? ইউ কেনট অবজেক্টিফাই এ থিং। এটা কমিউনিটি, মানুহ হয় তেওঁলোক, মানুহৰ দৰে চাবলৈ চেষ্টা কৰক। আৰু তাতে ভিক্টৰ দাসে কোনটো ভুল কৰিলে যে ৰাতি 3টা বজাত মোৰ তাত টাইম ষ্টেম্প আছে, যোনটো টাইম ষ্টেম্পত তেওঁলোকে কথা পাতিছে। মই মনোজলৈকে যাব বিচাৰিম। মনোজে তুমি কি ক'ব বিচাৰা যে তেওঁলোকৰ যোনটো ভিডিঅ', আমি প্ৰপাৰ ভিডিঅ'টো আমি ষ্টাডি কৰিছিলোঁ, এণ্ড প্ৰপাৰ ভিডিঅ'টোত তেওঁলোকে যিখিনি দেখাবলগীয়া বস্তু আছিলে তেওঁলোকে সেই বস্তুখিনি দেখাইছেনে? নাই নাই, মই সেইটো কথাই মই কৈছো, যোনটো ভিডিঅ'ত ডিম্পু বৰুৱাই যোনখিনি বস্তু দেখুৱাব লাগিছিল সেইখিনি বস্তু কেৱল তেওঁ নিজৰ ভিউৱাৰ্ছ খিনিক দেখুৱাইছে, যোনখিনি ছচাইটিৰ ধনী ধনী মানুহ আছে। কিন্তু যোনখিনি সমাজৰ দুখীয়া মানুহ আছে, আজিও অসমত এইষাৰ কথা মানুহে ভাবি চাব লাগে যে আজিও 50%তকৈ তলত মানুহ, 50% তলত মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। সেইলোকৰ বিষয়ে কোনো নাভাবে। আজি কিমান মানুহ ৰাস্তাত মৃত্যুবৰণ কৰি আছে, ডিম্পু বৰুৱাই কেতিয়াও সেইলোকৰ ভিডিঅ' নবনায়। ত' সেইবোৰ বস্তু বেয়া লাগে, কাৰণ ডিম্পু বৰুৱাক অসমৰ ৰাইজে মৰম দিছে কাৰণে ডিম্পু বৰুৱা আজি ডিম্পু বৰুৱা হৈছে। সেই ডিম্পু বৰুৱাই যদি অসমৰ ৰাইজৰ মৰম পাই কিনে এই দুখীয়া দৰিদ্ৰ মানুহসকলৰ কথা পাহৰি যায়, তেতিয়া অসমৰ ৰাইজৰো বেয়া লাগে। কাৰণ অসমৰ ৰাইজে যদি ডিম্পু বৰুৱাক আনফল' কৰে, তেনেহলে অসমৰ ডিম্পু বৰুৱাই কোনোদিন নিজকে ডিম্পু বৰুৱা বুলিও ক'ব নোৱাৰিব। মোৰ এটাই প্ৰশ্ন, ডিম্পু বৰুৱা, নাই নাই মনোজ, মই অকণমান ইণ্টাৰাপ্ট কৰিছো। লাষ্ট এটা কথা এটা মই এড কৰিব বিচাৰিছো ইয়াতে। ডিম্পু বৰুৱাই কিছুদিন আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইণ্টাৰভিউ লৈছিল। মই এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছো, অসমৰ ৰাইজক সুধিব বিচাৰিছো, ডিম্পু বৰুৱাৰ ওচৰত মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী আছে নেকি? ডিম্পু বৰুৱা কোনোবা জাৰ্নেলিষ্ট হয় নেকি? ডিম্পু বৰুৱা কোনোবা মিডিয়া পাৰ্চন হয় নেকি? ডিম্পু বৰুৱা 4th পিলাৰ অফ ডেমক্ৰেচি হয় নেকি? কোনো নহয়। ডিম্পু বৰুৱা এজন কেৱল মাত্ৰ ব্লগাৰ হয়। যদি ডিম্পু বৰুৱাই অসমৰ মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ ল'ব লাগে, তেনেহলে অসমৰ মিডিয়াই কি কৰি আছে? আমাৰ কিহৰ প্ৰয়োজন আছে অসমৰ মিডিয়াৰ? অসমৰ মিডিয়াই কি অকল সেই কুকুৰালীৰ ইণ্টাৰভিউ ল'বৰ কাৰণে আমাক দৰকাৰ আছে নেকি অসমৰ মিডিয়াৰ? নে 4th পিলাৰ অফ ডেমক্ৰেচিৰ প্ৰয়োজন কিহৰ আছে যদি এজন ব্লগাৰে গৈ কিনে CMৰ ইণ্টাৰভিউ ল'ব লাগে? মোৰ এইটো প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে। আৰু মোৰ এটা প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয়, তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে? মোৰ প্ৰশ্নটো সেইটো প্ৰথম প্ৰশ্ন। আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল, উইদাউট দ্য ইনষ্টাগ্ৰাম, উইদাউট দ্য ফেচবুক পেজ? মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ইউটিউব, হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা, যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে। আৰু মোৰ কথাটো ক'ত, মোৰ পইণ্টটো ক'ত ভুল আছিলে যে মই যিখিনি কথা কৈছো, হোৱাট এভাৰ আই ছেড, মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা। মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো, তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে। আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকে সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰবিলাকে কাম কৰি গৈ আছে, তেনেহ'লে তেওঁলোকে কিয় কাম কৰিব পাৰে নাই? আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে, ইয়াতে অস্তিত্বটো ক'ত? জাষ্ট লেট মি ন'। উইদাউট ইউটিউব, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ফেচবুক, হু ন'জ ডিম্পু বৰুৱা? আজি কিবা আৰু মোৰ এটা কথা ক'ব লগা আছে অসমবাসী ৰাইজৰ আগত, যে কিবা এটা যে ভাল টপিক এটা ডিছকাশ্যন হয় আমাৰ কমিউনিটিৰ মাজত, বহুত কিবা কিবি হৈ থাকে আমাৰ কমিউনিটিৰ মাজত, তেতিয়াহ'লে আমি এজন ইউটিউবাৰকো আমি আহি পেলাই দেখা নাপাওঁ যে তেওঁলোকে আমাৰ এই টপিকটো ভালকৈ চেনচিটাইজ কৰি দিছে। এতিয়াও কৰা নাই সিহঁতে। আজি কৰিব লগা বহুত কামো সিহঁতে কৰিব পাৰে। আমাৰ তেনেকুৱা বহুত কিছুমান টপিক ডিছকাশ্যন থাকে। আমাৰ কেতিয়াবা ভাল ভাল জেগাত আমাক মানুহে ইনভাইট কৰে, সেই টপিকটোৰ ট্ৰান্সজেণ্ডাৰ গোটেই LGBT কমিউনিটিটোৰ ওপৰত আমাৰ ভাল ভাল কিছুমান মিটিং অৰ্গেনাইজ কৰা হয়, য'ত আমি কেতিয়াও দেখা নাপাওঁ যে এনেকৈ ইউটিউবাৰে আহি পেলাই সেই টপিকটো ভালকৈ চেনচিটাইজ কৰিছে, মানুহক জনাইছে টপিকটো, কেতিয়াও নকৰে। কিন্তু যেতিয়া ৰাস্তাত ওলাই যাব তেতিয়াহ'লে সেইটো বেয়াটো হ'লে আগতে দেখাই পেলাই বস্তুটো আপলোড কৰি দি পেলাই ভাইৰেল কৰি দিব। এইটো মই একদম মই ইয়াতে সুমনলৈ মই যাব বিচাৰিম। সুমনক মই এটা প্ৰশ্ন সুধিব বিচাৰিম। সুমন, তুমি কি কোৱা? তুমি এজ এ ট্ৰান্সজেণ্ডাৰ তোমাৰ জাৰ্ণিটোত তোমাৰ এচিভমেণ্টছখিনিৰ কথা কোৱাচোন। তুমি কি কি এচিভ কৰিছা লাইফটোত? জাষ্ট লেট মি ন', লেট দ্য পিপল ন', লেট দ্য পিপল অফ আছাম ন' এবাউট ইট। এজ এ ট্ৰান্সজেণ্ডাৰ হিচাপে মই এগৰাকী মেকআপ আৰ্টিষ্ট হয়, লগত মই এগৰাকী ট্ৰান্সজেণ্ডাৰ মডেল হয়। মই 2023ত মই
হোল নৰ্থ ইষ্টৰ ভিতৰত মই এজ এ ট্ৰান্সজেণ্ডাৰত ছেকেণ্ড ৰাণাৰৰ খিতাপ মই অৰ্জন কৰিব সক্ষম হওঁ 2023। তাৰপিছত মই এটা সংস্থাপনৰ লগত জড়িত হৈ আছো যোনটো স্নেহবন্ধন বন্ধ অফ লাভ বুলি কয় গুৱাহাটী। তো সেইটো আমাৰ হোল ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ ওপৰত কাম কৰা হয়, যাতে চেন্সিটাইজ কৰা হয় বস্তুৰ ওপৰত কিমানখিনি কাৰণ এতিয়ালৈকে আপোনালোকৰ চাগে গম নাপায় যে ট্ৰান্সজেণ্ডাৰৰ কাৰণে এখন এক্ট বনোৱা হৈছে, যোনখন এক্ট 2019ত ওলাইছে, 2020ত সেইখন পাছ হৈছে। আৰু মই ইয়াত ক'ব বিচাৰো যোনে এইটো টপিক নাজানে প্লিজ গুগলত আপোনালোকে যাওক, গৈ পেলাই ট্ৰান্সজেণ্ডাৰ এক্টখন ভালকৈ পঢ়ি চাব, তাতে কি কি পইণ্টছ দিয়া আছে। তাৰপিছত আপোনালোকে এজনী ট্ৰান্সজেণ্ডাৰক উংলি উঠাব পাৰিব বা বেয়া কৰিব পাৰিব। না মই এতিয়া মই আমাৰ সোণোৱালৰ ওচৰলৈ যাব বিচাৰিম, এডভকেট সোণোৱালৰ ওচৰলৈ। সোণোৱাল দা, আপুনি কি ক'বলৈ বিচাৰে যে একৰ্ডিং টু ল ট্ৰান্সজেণ্ডাৰ কমিউনিটি, হোৱাট উড ইউ লাইক টু চে একৰ্ডিং টু দ্য ল? চাওক, ৰাইটটো চবৰে আছে নিজৰ লাইফত জীয়াই থাকিবলৈ। তো আপুনি কোনটো লাইফ ভাল পায় সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ লাইফটো বেলেগ কোনো আপোনাকতো ডিচাইড কৰিব নোৱাৰে আপুনি কোনটো লাইফ ষ্টাইল ভাল পায়। তো ৰাইটটো একৰ্ডিং টু ল, কোনোবা এটাই কাৰোবাৰ ওপৰত কিবা এটা বেয়াকে হাঁহিছে কিবা কৈছে, তো তেখেতে এটা ভিডিঅ' কৰাৰ আগত একচুৱেলি লটো আগতে জনাটো বহুত বেছিয়ে দৰকাৰ। এক্সেক্টলি ট্ৰু। লটো জনাটো বহুত বেছিয়ে দৰকাৰ। কাৰোবাক সহাৰ আগত সেই কমিউনিটিৰ বিষয়ে তেখেতে ষ্টাডি কৰি ল'ব লাগে। মই কাৰো নাম মেনশ্যন কৰি যোনেই নকওক, কাৰোবাৰ ভিডিঅ' বনাওক, কাৰোবাৰ এই ভিডিঅ' লৈ পেলাই কোনোবাই ভিউৱাৰ্ছ পাওক কিবা পাওক, কিন্তু ভিউৱাৰ্ছ পোৱাৰ আগত কাৰোবাক সহাৰ আগত সেই কমিউনিটিটোৰ ওপৰত লটো মানে যিটো একচুৱেল এইটো ষ্টাডি কৰাটো বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয়। তো এজন মানুহে কাৰোবাৰ এটা ওপৰত ভিডিঅ' বনাব, তাৰ বিষয়ে যে সামান্য জ্ঞান নথকাকে, এইটো বহুত বেয়া কথা। আৰু অবজেক্টিফাই কৰা হৈছে, মই ইয়াতে এটা কথাই ক'ম, সেই ভিডিঅ'টোত প্ৰপাৰলি অবজেক্টিফাই কৰা হৈছে যে নিশাৰ গণেশগুৰি আৰু নিশাৰ গণেশগুৰিৰ তদন্ত কৰিবৰ কাৰণে মই যিটো মনোজে অকণমান আগতে কৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভিউ এটা তেওঁ ল'বলৈ গৈছে, একো ডাঙৰ কথা নহয়। ইণ্টাৰভিউটোত কেইটা প্ৰকৃত সত্যৰ ওপৰত কথা পাতিছে, মনোজে কি ক'বা ইয়াতে? ভিক্টৰ ওৱান ছেকেণ্ড। কিয় এটা ইউটিউব ব্লগাৰে কি এটা ভিডিঅ' বনাই কি গণেশ চেঞ্জ কৰি দিছে নেকি? গণেশগড় চেঞ্জ কৰি দিছে নেকি? তো এদিন ওলাই আহিলেতো এইটো নহয়। একচুৱেল ফেক্টটো হৈ আছে কি? কিয় আমাৰ গভৰ্ণমেণ্ট নাই, পুলিচ প্ৰশাসন নাই, আৰু কিয় কাৰণে আহিছে? এই ৰাতি শুব লাগে, কোনোবা এটা আজি শুই থাকিব লাগে, আছে কিয় কাৰণে হৈ আছে, কিহৰ কাৰণে এইটো বস্তু? এইবিলাক নিজৰ ভিউৱাৰ্ছ পাবলৈ কিবা কিবি ক'ব, সামান্য জ্ঞানকণ লাগে। আৰু মই এটা প্ৰকৃত সত্য মই চবকে সুধিবলৈ বিচাৰিম, ইয়াতে আমাৰ গোটেই যিমানখিনি ভিউৱাৰ্ছ আছে, মোক এটা প্ৰশ্নৰ উত্তৰ দিলে হ'ল যে ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে, মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল। অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাই আজি অসমৰ ৰাইজৰ স্বাৰ্থত, আমাৰ জনগণৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি, মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহ'লে মই তেওঁৰ লগত কথা পাতিম, ঠিক আছে? আৰু এটা কথা মই কৈ আছো যে ছ'চিয়েল মিডিয়া চেন্সেশ্যন ইজ এ ভেৰি ডিফাৰেণ্ট থিং, কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে। অসমৰ দীঘলী পুখুৰীৰ সেই মানে পুৰণা গছ কাটিবলৈ ধৰিছে। গিবনৰ অৱস্থা কি অৱস্থা হৈছে, আমাৰ নেশ্যনেল পাৰ্কৰ অৱস্থা কি চলি আছে, আজি আমাৰ ৰোড ট্ৰান্সপৰ্টৰ অৱস্থা কি চলি আছে, আজি ইনফ্লেশ্যনৰ ওপৰত কেইটাই কথা পাতি আছে। আৰে মই এটা কথাই কৈ আছো, প্ৰকৃত সত্য এটা মই কৈ আছো যে আজিৰ ডেটত আনকি মন্ত্ৰী MLA বিলাকেও এনেকুৱা দুটকীয়া কিছুমান ইউটিউবাৰক লৈ কিনে তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ চলাই আছে, কাৰণ তেওঁলোকে গম পায় যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চিং নহ'লে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহ এজন, যিজন এজন CM হয়, CM এজনে ৰাতি ফেচবুকত লাইভ যাবলগীয়া তেওঁৰ কি আছে? বিকজ এভৰিৱান ন'জ যে কি এই দুটকীয়া ইউটিউবাৰৰ ভিউৱেজেদি, ঠিক আছে, বা ভিউৱাৰ্ছেদি তেওঁলোকৰ চিনাৰিঅ'টো বা তেওঁলোকে প্ৰকৃত সত্য কিছুমান ঢাক দিবলৈ চেষ্টা কৰি আছে। আৰু যিটো কথাত মই নিজে যদি মই আপোনাৰ মাতো যে ভিক্টৰ দাসে কিবা এটা কথা কৈছে, মই কৈছোঁ কেইদিনমান আগতে মই এই খ্ৰীষ্টমাছৰ কথাটো কৈছিলোঁ, ঠিক আছে? তো তেতিয়া যোনখিনি দিব লগা আছিলে সেই দিব লগা বস্তুখিনি তেওঁলোকে নিদিলে। মই কৈছোঁ যে চেণ্ট্ৰেল মলটো যীশু খ্ৰীষ্টৰ জন্মস্থান নেকি? চেণ্ট্ৰেল মল যীশু খ্ৰীষ্টৰ জন্মস্থান হ'বলৈ নোৱাৰে।
আৰু সকলো কমিউনিটিয়ে আমাৰ সকলো কমিউনিটিয়ে সকলোবোৰ আমি সেকুলাৰ কাণ্ট্ৰি এটাত থাকোঁ মই নিজে হিন্দু মুছলিম শিখ ইছাই সকলো ষ্টুডেণ্ট পঢ়াওঁ তো মোৰ পইণ্ট অফ ভিউটো আছিলে যে আমি চাৰ্চত গৈ কিনে কিয় চেলিব্ৰেট কৰা নাই চাৰ্চ এটাত ইমান কিয় ভিৰ হোৱা নাই য'ত চেণ্ট্ৰেল মলত ইমানখিনি ভিৰ হৈ আছে কিন্তু সেইটোকে এটা নিগেটিভলি মানুহে ল'বলৈ চেষ্টা কৰিছে এণ্ড নিগেটিভলি প্ৰচাৰ কৰিছে ছেম কথা মই ডিম্পু বৰুৱাৰ কথাটো কৈছিলোঁ আৰু তাৰে পিছত মই ধ্ৰুৱৰ কথাটো কৈছিলোঁ ডিম্পু বৰুৱা আৰু ধ্ৰুৱৰ পইণ্টটোত মোৰ এইটো পইণ্টে আছিলে যে ৰাতি 3টা বজাত তুমি গণেশগুৰিত এই সৰু বাচ্চাখিনিক কি পাই বুলি বুজাবলৈ বিচাৰিছা মনোজলৈ যাব বিচাৰে মনোজে কি ক'ব বিচাৰা ৰাতি 3টা বজাত কোনটো পইণ্টত তেওঁলোকে কথা পাতিব বিচাৰিছে একচুৱেলি মই গুৱাহাটীৰ পইণ্টলৈ আহিম কিন্তু তাৰ আগতে মই এটা নাহৰকটীয়াৰ পইণ্ট এটা কওঁ মই নাহৰকটীয়া ল'ৰা যিহেতু ডিম্পু বৰুৱাই এটা ব্লগ নাহৰকটীয়াটো কৰিছিল মই অলপমান ৰাইজক সেইটো মই মোকলাই দিব বিচাৰিছো আজি এবছৰ দুবছৰ 3 বছৰ আগৰ কথা আৰু তাত মই আপোনাৰ ৰাজনীতিটো ক'ব বিচাৰিছো আজি নাহৰকটীয়া নামৰূপ দুলীয়াজান সকলোৱে এইষাৰ কথা জানে জয়পুৰ আপোনাৰ দিহিং পাটকাইৰ ওচৰতে মোৰ ঘৰ দিহিং পাটকাইত এটা সময়ত আজিৰ চৰকাৰখনে মাইনিং কৰিছিল আৰু এই মাইনিং কৰাৰ পিছত এই ডিম্পু বৰুৱাই আছিল যি নাহৰকটীয়ালৈ গৈছিল আৰু ব্লক কৰি কিনে অসমৰ ৰাইজক কৈছিল যে নাহৰকটীয়াত মানুহে মিছা কৈ আছে যে মাইনিং হোৱা নাই কিন্তু মাইনিং সেই ওচৰ চুবুৰীয়া সকলো মানুহে জানে আজি নাহৰকটীয়াৰ যোনবোৰ স্থায়ী বাসিন্দা হয় নামৰূপৰ যোনবোৰ স্থায়ী বাসিন্দা হয় সকলোৱে জানে যে দিহিং পাটকাইত এটা সময়ত মাইনিং চলিছিল কিন্তু ডিম্পু বৰুৱাই কাৰ কথা শুনি কিনে গৈ কিনে তাত এইটো ভিডিঅ' বনালে যে ইয়াত যে মাইনিং হোৱা কথাটো মিছা হৈ আছে তাৰ ওপৰত এটা তদন্ত মই মোৰ ওচৰত ক্ষমতা নাই মই নকৰো তদন্ত কিন্তু যোনবোৰ ভুল বা বেয়া প্ৰচাৰ এইবোৰ কৰিব নালাগে এটা মিছা তথ্য এটা প্ৰচাৰ কৰিব নালাগে কাৰণ মাইনিং দিহিং পাটকাইতে হওক বা কাজিৰঙাতে কোনো জেগাত মাইনিংটো এলাউ নহয় এইটো ইলিগেল হয় মাইনিং আৰে মই ইয়াতে ছাপোৰ্ট কৰিব নালাগে কেতিয়াও মই এটা কথা কৈ আছো আজি আমি চাৰিস্কা নেশ্যনেল পাৰ্কৰ কথা জানো চাৰিস্কা নেশ্যনেল পাৰ্ক যোনটো আমাৰ ৰাজস্থানত আছে চাৰিস্কা নেশ্যনেল পাৰ্কত যেতিয়া মাইনিং চলিছিলে তেতিয়া তাতে গোটেই কমিউনিটিটোৱে মাইনিং ৰখাবৰ কাৰণে তাতে তেওঁলোকে দেহে কেহে লাগিছিলে আজি এনেকুৱা কিছুমান তথাকথিত ইউটিউবাৰক ব্যৱহাৰ কৰি কিনে এটা ভুৱা নিউজ বা ভুৱা প্ৰচাৰ এটা কৰিবলৈ কিয় চেষ্টা কৰা হৈছে কি কাৰণত যদি আজি দিহিং পাটকাইত মাইনিং হৈছে সেই দিহিং পাটকাইত প্ৰকৃত সত্যটো তেওঁলোকে ওলাই দেখাবলৈ লাগিছিলে কিন্তু তেওঁলোকে প্ৰকৃত সত্য এটা ওলাই নেদেখি এটা মিছা স্বৰূপ এটা তেওঁলোকে এটা ঢাক দিবলৈ চেষ্টা কৰিছিলে য'ত ডিম্পু বৰুৱাৰ অৱদান আছিলে আৰু ডিম্পু বৰুৱাই কৈছে যে দিহিং পাটকাইত কোনো ধৰণৰ মাইনিং হোৱা নাই তে এনেকুৱা তদন্ত হ'ব লাগে এইবোৰ বস্তু তদন্ত হ'ব লাগে যে কেনেকৈ এজন ইউটিউবাৰে এটা মিছা কথা তেওঁলোকে আমাৰ অসমৰ ৰাইজৰ অসমৰ জনগণক এটা মিছা তথ্য তেওঁ দিবলৈ চেষ্টা কৰিছে ঠিক আছে ইয়াতে কিছুমানে ক'ব পাৰে ভিক্টৰ দাসে অমুক কৰিছে ভিক্টৰ দাস মোদাহী ভিক্টৰ দাস বেয়া মানুহ ভিক্টৰ দাস সঁচাকে বেয়া মানুহ ভিক্টৰ দাসে নিজে লাইভত কয় ভিক্টৰ দাস মোদাহী ভিক্টৰ দাসে একচেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটিক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকৈ LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই মই ডিম্পু বৰুৱা অকে চৰি হা ডিম্পু বৰুৱা তেওঁ পিছৰ কমিউনিটিক টোটেলি ঠাট্টা সুৰেৰে তেওঁ বহুত বেয়াকৈ ঠাট্টা কৰিছে এইটো হাৰিছে আৰু প্লাছ তেওঁ যদি ইমান ভিডিঅ'টো ধুনীয়াকৈ বনাইছিলে সেইটো ভিডিঅ' তো তেওঁ এটা কাম কৰক তেওঁ যিকেইজনে তেওঁ ট্ৰান্সলেট দেখা পাইছিলে তাত তেওঁ ক্ষমতা আছে নেকি এজন জব দিবৰ কাৰণে এক্সেক্টলি মই ইয়াতে ক'ব বিচাৰিম যে কি যোনখিনি একদম ৰাইট পইণ্টত কথা কৈছে ইয়াতে সুমনে যে যদি আপুনি ট্ৰান্সজেণ্ডাৰখিনিৰ প্ৰতি আপোনাৰ ইমানে দৰদ তেনেহ'লে আপুনি এটা কাম কৰক আপোনাৰতো হিমন্ত বিশ্ব শৰ্মাৰ লগত খুবেই ভাল আমি যিহেতু দেখিছোঁ কাৰণ আপুনি গৈ কিনে তাতে আপুনি কি কৰিছে আপুনি তাতে যায় আপুনি আৰামছে তাতে বঢ়িয়াকৈ এটা ভিডিঅ' পডকাষ্ট এটা কৰিছে আপুনি এটা কাম কৰক আপুনি ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে সেইখিনি বস্তু আমাক দেখাই দিয়ক আৰু ঠিক আছে তেওঁ যদি ইমানখিনি কৰিব নোৱাৰে তেওঁক আৰু এটা মই ৰিকুৱেষ্ট কৰিম তেওঁ যদি ইমানে যদি ট্ৰান্সজেণ্ডাৰৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছে তেওঁ ধুনীয়া কৰি ট্ৰান্সজেণ্ডাৰ এখন পঢ়ি পেলাই সেইটোৰ ওপৰত ভালকৈ এটা সেক্সি গাইজ হিচাপে এটা ভিডিঅ' বনাই দিয়ক তেওঁ যদি ইমান যদি ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ ওপৰত যদি তেওঁ ভিডিঅ' বনাব মন গৈছে তেওঁ যোনবিলাকে সেইটো চেঞ্চিটাইজ এতিয়ালৈকে গমেই পোৱা নাই যে ট্ৰান্সজেণ্ডাৰ এখন কি বস্তু হয় সেইখন তেওঁ ভালকৈ পঢ়ি পেলাই সেইটোৰ ওপৰত তেওঁ এটা ভাল টপিকত ভিডিঅ' বনাই আপলোড কৰি দিয়ক তেওঁ যদি ইমানে যদি বনাব মন গৈছিলে সেইটো মই এটা কথা ক'ব বিচাৰিছো বেয়া নাপালে সেইটো টপিকত ডিম্পু বৰুৱাই ভিডিঅ' নবনাই কাৰণ সেইটো টপিকত ডিম্পু বৰুৱাই পইচা নাপায়
না এইটো একদম প্ৰকৃত সত্য এটাৰ ওপৰত যে মনোজে যিটো কথা কৈছে এটা প্ৰকৃত সত্য মই ইয়াতে উদঙাবলৈ চেষ্টা কৰিম যে মই কৈছিলোঁ যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকোটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলোঁ কিন্তু সেইটো আজি অসমৰ জনগণই দেখা পাইছেনে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ' ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছোঁ কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছোঁ আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰবিলাকৰ তেওঁলোকৰ একচুৱেলি তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকণমান কথা পাতিব পাৰোঁ নেকি যিহেতুকে এডুকেশ্যনৰ ৰিলেটেড এডুকেশ্যনৰ লগত মই জড়িত হৈ আছোঁ আজি হঠাতে এটা চেনচেশ্যন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিঅ' বনাইছে য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে তেওঁ ক্ষমা খুজিছিলে তাৰ মানে কি যে যি টি কণ্টেণ্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই ঠিক আছে আৰু মোৰ এটাই কথা মই উইদাউট ষ্টাডি একো কামেই নকৰোঁ এটা কথাই মই কৈ দিলোঁ আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লোঁ মৃত্যুক মই ভয় নকৰোঁ আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি দুটকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰ' বুলি ভাবিব লৈছে পলে কি ক'বা ইয়াতে পলৰ পইণ্টটো কি আছিলে পলে কিবা এটা কৈ আছিলে পলে কি ক'বা একচুৱেলি তেখেতলোকে এটা ইউটিউবাৰ হয় আমি আমাৰ এটা জনসাধাৰণৰ এটা বস্তু চোৱাটো দৰকাৰ বেছি ইম্পৰ্টেণ্ট হয় তেখেতৰ ডিগ্ৰীটো কি হয় তেখেতে কিহৰ ওপৰত কণ্টেণ্ট বনাই আছে আৰু এই তেখেতৰ কথাখিনিৰ কাৰণে আমাৰ সমাজখনত কি ইম্পেক্ট কৰিব সেইটো আমি চালি যাই চোৱাটো আমাৰ জনসাধাৰণৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু কিবা এটা কৈ দিলে আমি বহুত লাইক কমেণ্ট শ্বেয়াৰ কৰি সমাজত আমি বেয়া কথা এটা আমি ইম্পৰ্টেণ্ট দিওঁ আৰু চবেই ভাবে বেয়া কথা এটা কৈ দিয়াৰ লগে লগে বেছিয়ে শ্বেয়াৰ হয় বেছিয়ে লাইক কৰে কৰিব নালাগে একচুৱেলি এভইড কৰিব লাগে ইজ নট কি কৈ আছে এইখিনি কথা আমাৰ কাৰণে ক্ষতিকাৰক হয় ইগন'ৰ কৰি দিব লাগে আৰু চবটো দেখি যোৱা আজিকালি গোটেই সমাজখনেই দেখি যোৱা হৈছে চব নিজৰ স্বাৰ্থ শুদ্ধ হওক ভুল হওক কৈ দিলে কিবা এটা হৈ গ'ল আৰু কিবা এটা মনোজৰ ইয়াতে কি ক'বলৈ বিচাৰা কিছুমান এডুকেশ্যনেল চেনেল আছে যিবিলাক এডুকেশ্যনেল চেনেলে কিছুমান ৰং ইনফৰমেশ্যন মই দেখিবলৈ পাইছিলোঁ কেইদিনমান আগতে এজন মাষ্টৰে অসমৰ ওপৰত কৈছে যে ওজাপালিৰ কথা কৈ আছিলে আপুনি যদি মনত আছে আপোনাৰ মই এইফালে মনোজৰ ওচৰলৈ যাবলৈ বিচাৰিম যে তেওঁ ওজাপালিৰ কথা কৈছিলে যে মাস্ক পিন্ধি কিনে কোনটো নৃত্য কৰা হয় তেওঁ তেতিয়া কৈছিলে যে ওজাপালি তো ৱাই ডণ্ট উই কুৱেশ্যন দ'জ এডুকেটাৰ্ছ যিবিলাক এডুকেটাৰ্ছে মিছ ইনফৰমেশ্যন তেওঁলোকে স্প্ৰেড কৰি আছে আপোনাৰ যদি মনত আছে মই মনোজৰ ফালে যাবলৈ বিচাৰিম মনোজে কি কয় মনত আছে মোৰ এই ঘটনাটো ভুল ইনফৰমেশ্যন এটা ল'ৰা ছোৱালীয়ে বহুতবোৰ আশা লৈ কিনে আহে যেতিয়া এজন টিচাৰ এজনক টিচাৰ বুলি চাওক প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে নিজৰ টিচাৰ বাছি লয় এনেকুৱা মই ক'ব নোৱাৰো যে অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মোকে নিজৰ টিচাৰ বুলি ভাবি ল'ব সেইটো কোনো তাৰ গেৰেণ্টি নাই কিন্তু যাকে নিজৰ টিচাৰ বুলি ভাবি লয় তেওঁলোকে যাতে ৰাইট ইনফৰমেশ্যনটো প্ৰভাইড কৰিছে নে নাই কৰা সেইটো এটা ইম্পৰ্টেণ্ট কথা হৈ পৰে যে তেওঁ যোনখিনি ইনফৰমেশ্যন দি আছে ইনফৰমেশ্যন টেলেণ্ট আৰু ক্ৰিয়েটিভিটি তিনিটা বেলেগ বস্তু আমি কি কৰি আছো ল'ৰা ছোৱালীক ইনফৰমেশ্যন দি আছো যদি আমি তেওঁলোকক শুদ্ধ ইনফৰমেশ্যনটো দিব নোৱাৰো যদি নলেজখিনি দিব নোৱাৰো তেনেহ'লে আমাৰ কিহৰ লাভ আছে এজ এ টিচাৰ বুলি কৈ নিজকে হয়নে তো সেইটো কথাই আৰু ডিম্পু বৰুৱাৰ যদি মই কথাটো কওঁ ডিম্পু বৰুৱাইও কিছুমান ভুল ইনফৰমেশ্যন এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো দিছে আগতে তোমালোকে যদি আপোনালোকে যদি চাই তেনেহ'লে এটা ভিডিঅ' বা দুটা ভিডিঅ'ত নহয় বহুতবাৰ কিছুমান এনেকুৱাও ভিডিঅ' আছে য'ত তেওঁ বেলেগক উপলুঙা কৰাও দেখা গৈছে মই সেইকাৰণে কৈছো উঠি অহা প্ৰজন্মটোৱে নিজৰ ৰোল মডেলে হওক বা নিজৰ ভাল পোৱা ব্লগাৰজনে হওক বাছি ল'ব লাগিব কিয়নো আজি আপোনালোকৰ ওচৰত এটা ফালে যদি চাই ডিম্পু বৰুৱাৰ দৰেও ব্লগাৰ আছে অসমত আৰু এটা ফালে যদি চাই সময় গগৈৰ দৰেও ব্লগাৰ আছে অসমত গতিকে দুইজন ব্লগাৰৰ মাজত পাৰ্থক্য কিমান আছে সেইটো আপোনালোকে চাব লাগিব আজি প্ৰত্যেকটো মুহূৰ্তত আজি প্ৰত্যেকটো মুহূৰ্তত অসমৰ জনগণৰ সময় গগৈ কিখিনি কাম কৰি আছে সময় গগৈৰ কাম আজি প্ৰত্যেকটো মুহূৰ্তত অসমৰ জনগণে দেখি আছে অসমৰ জনগণে সেইখিনি বস্তু দেখি আহিছে আৰু অসমৰ জনগণে সেই বস্তুটো একচেপ্ট কৰিছে কিন্তু প্ৰকৃততে এটা কথা মই ক'বলৈ বিচাৰিম যে কি এই ভুৱা কিছুমান যিটো এইটো মই মাৰ্কেটিং ষ্ট্ৰেটেজিৰ কথা কৈ আছো যে ইভেন দ্য পলিটিচিয়ানছ আৰ ইউজিং দিছ এজ মাৰ্কেটিং ষ্ট্ৰেটেজি এণ্ড যোনটো আমি
আমি মেইন টপিকটো যোনটো যে LGBTQ এটা কমিউনিটি হয়, ইট ইজ নট এ কণ্টেণ্ট। মই এই কথাটো বাৰে বাৰে ক'বলৈ বিচাৰিম। আৰু সুমন, তুমি মোক এটা কথা ইয়াতে জনাবা যে তোমালোকৰ কমিউনিটিটোক কেনেকৈ ব্যৱহাৰ কৰি তেওঁলোকে ভিউজ আৰু তেওঁলোকে জাষ্ট কিছুমান মানে কি এটা ভুৱা প্ৰচাৰ কিছুমান, মই ইয়াতে এই তোমালোকৰ যোনটো SRS যোনটো আমাৰ তোমালোকৰ অপাৰেশ্যন যিটো বা চাৰ্জাৰী যিটো, সেই চাৰ্জাৰীটোৰ বিষয়ে ইউটিউবত ডক্টৰে বনাই থোৱা ভিডিঅ' আছে, কিন্তু ডক্টৰে বনাই থোৱা ভিডিঅ' তেওঁলোকে নাচায়। তেওঁলোকে কি চায়? তেওঁলোকে পডকাষ্ট চাই কিনে পডকাষ্টত তেওঁলোকে প্ৰশ্ন সোধে যে SRS চাৰ্জাৰী, তোমালোকৰ যে ছেক্স, তোমালোকৰ চেঞ্জ যিটো চাৰ্জাৰী, সেই ছেক্স চাৰ্জাৰীটো তোমালোকে কেনেকৈ কৰা? আৰে ভাই, তুমি যিটো ক্ষেত্ৰত যোন ভাল সেইটো ক্ষেত্ৰত সেই মানুহটোৰ ওচৰত যোৱা। এজন ডক্টৰে ভালকে চাৰ্জাৰী তাকেতো মই তাকে কৰো, তেওঁ যদি ইমান যদি জানিব বিচাৰিছে, অসমৰ ৰাইজক জনাব বিচাৰিছে SRSৰ বিষয়, তো তেওঁ এজনী ট্ৰান্সজেণ্ডাৰৰ সোধাত গৈ ডক্টৰ এজনকৈ কনচাল্ট কৰিলে বেছি বেটাৰ হ'ব। ডক্টৰ এজনে বেছি ভালকৈ তেওঁক বুজাই দিব। আমাৰ ইয়াত কি কৰে, আমাৰ ইয়াত লৈ যাম, ক্লাছ কৰক, ষ্টাডি কৰক। একজেক্টলি ষ্টাডি কৰক, ডক্টৰৰ লগত কথা পাতক। খালি এজনী ট্ৰান্সজেণ্ডাৰ বহাই দিব, অন কেমেৰা বহাই পেলাই তেওঁক খালি সুধিব আপুনি কি কৰিছে, কেনে মানে ক'ত কৰিছে, কি কৰে। আৰু এটা প্ৰাইভেট টপিকৰ ওপৰত ইমান কেলে ডিছকাশ্যন কৰিব লাগে? আৰু এইবোৰ কথা যিমান ডিছকাশ্যন কৰা হয় সিমান ট্ৰান্সজেণ্ডাৰ এগৰাকী সিমানে ডিপ্ৰেশ্যন ভোগে। তেওঁ কৈ আহে পিছত কয় গোটেই কমেণ্টখিনি কোনে পায়? গোটেই কমেণ্টখিনি ট্ৰান্সজেণ্ডাৰ গৰাকী পায়, গোটেই কমিউনিটিটোৱে পায়। সেই ডিপ্ৰেশ্যন ভুগিব লগা সেই গৰাকীয়ে হয়, তেওঁলোকে কোনো নুভোগে। কাৰণ অলৰেডি ট্ৰান্সজেণ্ডাৰ হিচাপে LGBT কমিউনিটিটোৱে বহুত যুদ্ধ, বহুত কিবা কিবি ফেচ কৰিহে তেওঁ নিজক ইষ্টাব্লিছ কৰে। এই যে মই আজি বহুত কিবা কিবি কৰি পেলাই মই আজি নিজকে এজ এ ট্ৰান্সজেণ্ডাৰ ওমেন হিচাপে মই সমাজৰ আগত স্বীকৃতি দিব পাৰিছো। মই এটা কথাই ক'ম ইয়াতে, সুমন বেয়া নাপাবা, মই দুটামান কমেণ্টছ পঢ়ি দিম। দুটামান ইয়াতে কিছুমান ডেস্প'য়ে ইয়াতে কমেণ্ট কৰি আছে যে তুমি চুপি দিবা নেকি? এতিয়া মোৰ প্ৰশ্নটো হৈছে ট্ৰান্সজেণ্ডাৰে কি অকল চুপি ফুৰে নেকি? তোমাৰ মতে কি? তো সেইকাৰণে মেইন কথাটো হৈছে যে এই ব্লগাৰ্ছবিলাকে প্ৰকৃত সত্যটো জনাব লাগে। একজেক্টলি এইবোৰ কিয় বেছিকৈ আমাৰ ইয়াত ফেলি আছে? কাৰণ বেয়াটোহে দেখাইছে মানুহে, ভালটো কেতিয়াও দেখুওৱা নাই। ভালটো দেখাও। আজি কিমান ট্ৰান্সজেণ্ডাৰ আছে যে নিজৰ আজি নহয়, মই এক ছেকেণ্ড মই কৈছো, এই কমেণ্টত যিকেইটাই কৈছে যে তুমি চুপি দিবা নেকি, তুমি চুপি দিবা নেকি বুলি যিকেইটাই সুধি আছা, তোমালোকে তাৰমানে এই কমিউনিটিটোৰ বিষয়ে তোমালোকে ভালকে ষ্টাডি কৰা নাই। সেইকাৰণে তোমালোকৰ মনত এটা নিগেটিভ বস্তু, আৰু এই নিগেটিভ বস্তুটো এই নিগেটিভ বস্তুটো কোনে আনিছে? এই নিগেটিভ বস্তুবোৰ আনিছে এনেকুৱা ধৰণৰ ইউটিউবাৰ বিলাকে যোনে ৰাতি 3টা বজাত গুৱাহাটীৰ গণেশগুৰিত কি পায় তেওঁলোকে যাই কিনে প্ৰশ্ন সুধিছে। গুৱাহাটী গণেশগুৰিত কি পায়, কি পুলিচ প্ৰশাসন নাই? আৰু একজেক্টলি ছেক্সক লিগেল কৰিব, আমাৰ এক্টৰ মতে ছেক্স ইজ এ লিগেল, ছেক্স ৱৰ্ক কৰা বিলাকে। তো তেওঁলোকে যে ইমানে যদি জানিব বিচাৰিছে ছেক্সৰ কি নহয়, সেইটোৰ ওপৰত ভালকে বহি কথা পাতক। সেইবোৰ হলে কাৰো এটা মাথাত আহে নে নাহে নাজানো, অকল বেয়াটোহে দেখাব। যিমান বেয়া দেখাব সিমান সমাজৰ ওচৰত এই কমিউনিটিটোৱে বেয়া হৈ থাকিব। আপোনালোকৰ একো প্ৰব্লেম নহয়। ফেচ কোনে কৰে? যোনবোৰ এই কমিউনিটিটো জাৰ্নি কৰি আছে তেওঁলোকে ফেচ কৰে। ফেমিলিৰ পৰা প্ৰেছাৰ আহি পৰে, বহুতৰ ফেমিলি ছাপোৰ্ট নকৰে, বহুতৰ ছ'চাইটি ছাপোৰ্ট নকৰে। কিমান প্ৰেছাৰাইজ কৰিব লাগে এগৰাকী ট্ৰান্সজেণ্ডাৰ, এগৰাকী LGBT কমিউনিটিৰ মানুহে। এতিয়াতো কোনো বহি পেলাই সোধা নাই ভালকৈ তুমি কিবা প্ৰব্লেমত আছা নেকি, মেণ্টেল হেল্থত ভুগি আছা নেকি? কোনোতো নুশুধে। খালি আনি পেলাই বহিব, তোমাৰ মেণ্টেল হেল্থ বেয়া হৈছিলে, কি হৈছিলে কোৱাচোন। সেইবোৰে জানিব ইচ্ছা যে তেওঁক যে ভাল ৰাস্তা এটা দেখা দিওঁ, সেইটো হলে কোনো এগৰাকী মানুহ আগবাঢ়ি নাহে। আল্টিমেটলি মোৰ কথাটো হৈছে, মই এইটো কথাই কৈ আছো যে আপোনালোকে এটা বস্তু মাথাত সোমাওক, LGBTQ এটা কমিউনিটি হয়, তেওঁলোক মানুহ হয়, তেওঁলোক কণ্টেণ্ট হ'ব নোৱাৰে। তেওঁলোক আপোনালোকৰ কণ্টেণ্ট কেতিয়াও হ'ব নোৱাৰে। এইটো যিমান কণ্টেণ্ট হিচাপে আপোনালোকে ভিউৱাৰ্ছৰ কাৰণে ল'ব, কিন্তু ভোগে সেই LGBT কমিউনিটি গোটেই আমব্ৰেলাটোৰ মানুহ থকা ভিতৰৰ মানুহখিনিয়ে ভোগে। আৰু ইমান বেয়া কৰি ভোগে। আপোনালোকে এটা ভিডিঅ' জাষ্ট এৰি দিয়ে, কিন্তু তাৰ পিছত সেই গৰাকী বা ট্ৰান্সজেণ্ডাৰ বা সেইগৰাকী LGBT কমিউনিটি থকা মানুহখিনিয়ে ফেমিলিৰ পৰা কিমান প্ৰেছাৰাইজ হ'ব লাগে সেইখিনি আপোনালোকক কোনো বুজি নাপাব। এইটোৱে কথা। তো আল্টিমেটলি মোৰ কথাটো হৈছে আমাৰ অসমৰ মনত যে কিবা কৈ আছিলা, কোৱা সুমনে কৈ আছিলা, কোৱা চৰি ফৰ ইণ্টাৰেপ্টিং। মই সকলোকে কৈছো, প্লিজ আপোনালোকে এইটো কমিউনিটিটো কণ্টেণ্ট হিচাপে কেতিয়াও নল'ব। আপোনালোকে যে সঁচাকৈ জানিব মন এইটো কমিউনিটিৰ ওপৰত, দেন আপোনালোকে ভালকৈ পঢ়ক, চাওক, ষ্টাডি কৰক। আপোনালোকৰ গাইডেন্স দিয়া কিছুমান মানুহ আছে যোনে জানে এইটো টপিকৰ ওপৰত, তেওঁলোকৰ পৰা আপোনালোকে সুধি পেলাই জানি লওক। তাৰপিছত আপোনালোকে ভাল ভিডিঅ' এটা বনাওক। প্লিজ বেয়াকৈ একদম কণ্টেণ্ট হিচাপে এইটো নল'বই কেতিয়াও। এইটো এটা মানুহৰ শৰীৰৰ পৰা এটা অংগ হয়।
বেলেগ এলিয়েন বা একো তেনেকুৱা বস্তু নহয় একদম মোক আজি যেনেকৈ দেখিছে সেম আপোনালোকে তেনেকৈ দেখি আছে চবে এক্সাক্টলি এইটো অবজেক্টিফাই কৰিব নালাগে যিকোনো বস্তু এটা অবজেক্টিফাই কৰিবলৈ চেষ্টা নকৰিব অবজেক্টিফাই কৰিবলৈ চেষ্টা কৰাটো এটা ডাঙৰ কথা যে আজি মই সঁচা কথা এটা কৈ আছো আজি মই যেতিয়া মই কৈছো বোলে চেং মাছ বুলি কওঁতে অবজেক্টিফাই কৰা বুলি কৈ আছে হাৰে চেং মাছ বুলি মই যিটো দেখা পাইছো মই চেং মাছ টাইপ দেখা পাইছো চেং মাছ বুলি কৈছো ঠিক আছে বাট দ্য থিং ইজ দ্যাট আল্টিমেটলি আই এম নট অবজেক্টিফাইং এনিওয়ান মোৰ মন গৈছে মই আৰামছে এটা কিবা এটা কথা ক'ব মন গৈছে মই কৈছো বাট দেন এণ্ড দেৰ ইউ আৰ অবজেক্টিফাইং এ কণ্টেন্ট দ্যাটছ এ কমিউনিটি ব্ৰ ইটছ এ কমিউনিটি ইউ কেনট অবজেক্টিফাই এ কমিউনিটি মোৰ অভাৰ মই আৰু এটা কথা ক'ম যে কিছুমান মানুহে এতিয়া কিছুমান মানুহ বুলি নহয় অসমৰ গোটেই ছাত্ৰ সমাজ অসমৰ গোটেই জনগণে এটা বস্তু দেখা পাইছে যে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে প্ৰমোট কৰিছে যে কি আনকি থাম্বনেইলত লিখা থাকে কিন্নৰে কাৰ লগত সেক্স কৰে এইটো থাম্বনেইল হ'ল নেকি ইজ ইট এইটো মাজতে ইমান পডকাস্টাৰ ওলাইছে কাৰ লগত সেক্স কৰে বেডৰুম টপিক কিয় ডিসকাস কৰে চবৰে এটা প্ৰাইভেট লাইফ থাকে বেডৰুম টপিক কোনোবাই ডিসকাস কৰে নেকি ইমান কি জাৰ্নেলিষ্ট হৈছে তেওঁ জাৰ্নেলিষ্ট ভুল কৈছ জাৰ্নেলিষ্ট না মাছ কমিউনিকেশ্যনৰ এমটো জানে হা গু বুলি কৈ দিলো মই জাৰ্নেলিষ্ট হা কোন জাৰ্নেলিষ্ট কোনে কৈছে জাৰ্নেলিষ্ট বুলি পডকাষ্ট ইজ নট জাৰ্নেলিজম Podcast is different from journalism. That is not journalism. Journalism or অস্তিত্ব journalism or যদি roots পঢ়িব ইচ্ছা আছে তেনেহলে পৰাগ দাসৰ কথা পাতক they are not journalist প্ৰকৃত সত্য ওলাব লাগে যদি তেনেহলে জাৰ্নেলিজম কি বস্তু মাছ কমিউনিকেশ্যন কি বস্তু মাছ কমিউনিকেশ্যনৰ ওপৰত তেওঁলোকে ষ্টাডি কৰক দিছ ইজ নট জাৰ্নেলিজম পডকাষ্ট ইজ নট জাৰ্নেলিজম এক্সেক্টলি তেওঁলোকে থাম্বনেইলতে লিখি দিয়ে বেয়া শব্দটো তো ভিডিঅ'টো মানুহে চালে আৰু কিমান বেয়া শুনিব বেয়া দেখিব ন আৰু বেলেগ একো কথা নকওঁ যিজনী মানুহক তাতে বহাই ঠিক আছে তেওঁক যেতিয়া বাহিৰত মানুহ এজনে দেখা পায় তেওঁ কি চকুৰে চাব মোৰ প্ৰশ্নটো হৈছে তাতে এক্সেক্টলি ট্ৰু আজি মোক যদি মাতি পেলাই মোক সেইটো কুৱেশ্যন কৰে তো মানুহে মোক কোনটো দৃষ্টিৰে চাব অবভিয়াছলি বেয়া দৃষ্টিটোৰে চাব তাই এনেকা ফিজিকেল কৰে তাই বেডৰুমত এইবোৰ কৰে তো বেডৰুম টপিক ডিসকাস কৰা আপোনালোকে একদম টোটেলি বন্ধ কৰি দিয়ক যদি জানিব একদম মন আছে ভাল কথা জানক ভাল কথা শিকক তো মই আমাৰ ভিউৱাৰ্ছক মই এতিয়া আমাৰ ভিউৱাৰ্ছৰ ফালৰ পৰা মই কুৱেশ্যন ল'বলৈ চেষ্টা কৰিম যদি ভিউৱাৰ্ছৰ কিবা ক'বলগীয়া আছে মই ইয়াতে সুধিবলৈ বিচাৰিম মই এটা কথাই কৈছো যে অসমৰ জনগণৰ স্বাৰ্থত কাম কৰি গৈছো অসমৰ জনগণৰ স্বাৰ্থত যিখিনি কাম কৰিব লাগে সেইখিনি কৰি গৈছো সঁচা কথাত মাত মাতি গৈছো আৰু সেইটো কাৰণে আজিৰ ডেটলৈকে নিজে এটাই কথা কওঁ যে মই যি দেখিছো মই তাকে কৈছো মই নেদেখা কথা কৈ যোৱা নাই আজি মই এডিআৰি কেছৰ কথা ক'ম এডিআৰিত যেতিয়া পইচা চলিছিলে মই মাত মাতিছিলো কিন্তু তেতিয়া ভিক্টৰ দাসক ভুল সজাবলৈ চেষ্টা কৰিছে কিন্তু মাননীয় ন্যায়াধীশে কৈছে নহয় ভিক্টৰ দাস ভুল নহয় আকৌ ছেকেণ্ড টাইম তেওঁলোকে মোক ভুল সজাবলৈ চেষ্টা কৰিছে যেতিয়া মই কথা পাতিছিলো যে আজি আপোনাৰ 17 বছৰীয়া ল'ৰা এটাই 18টা কোম্পানীৰ কেনেকৈ মালিক হ'ল তেতিয়া মোক ভুল সজাবলৈ চেষ্টা কৰিছিলে আজি মই আকৌ প্ৰশ্ন কৰিছিলো যে এটা আপোনাৰ চিফ মিনিষ্টাৰৰ পিএ পাৰ্চনেল এছিষ্টেণ্ট এটাৰ কেনেকৈ আপোনাৰ 108 বিঘা মাটি থাকিব পাৰে তেতিয়া মোৰ ওপৰত প্ৰশ্ন কৰা হৈছে কিন্তু অসমৰ জনগণৰ চকু মুজি থকা নাছিলে অসমৰ জনগণে প্ৰকৃত সত্যটো দেখিছিলে আৰু অসমৰ জনগণে তেতিয়া এটা কি হৈছিলে যে অসমৰ এভিভিপি প্লাছ বিজেপিয়ে মিলি মোৰ ওপৰত 35টা কেছ দিছিলে কিন্তু মাননীয় ন্যায়াধীশ মহোদয় তেওঁলোকে কৈছিলে যে যিখিনি কথা কৈছে প্ৰকৃত সত্য কৈছে তে সত্যৰ সদায় জয় বুলি আমি সকলোৱে জানো আৰু কোনে কোনে এই কথাটো বুজি পায় যে সত্য আৰু আমি যদি সত্যত থাকো আমাক কোনেও হাৰাব নোৱাৰে আৰু মোৰ যদি বহুতে কয় ভিক্টৰ দাসৰ বহুত দম আছে ভিক্টৰ দাসৰ দম অনেষ্টি ইজ দ্য পলিচি এটাই কথা কওঁ প্ৰকৃত সত্যত কথা পাতি গৈছো মনোজে ইয়াতে কি ক'বলৈ বিচাৰা মই ইয়াত অলপমান কমেন্ট চাই আছিলো কমেন্ট খিনি পঢ়ি আছিলো মই মানুহৰ ইয়াত বহুতবোৰ কেইটামান মই অকণমান বহলাই কিনে অকণমান ক'ব বিচাৰিছো যদি টাইম দিয়ে হয় কোৱা ইয়াত বহুতবোৰ কমেন্ট দেখি আছো বহুতবোৰ কমেন্টে হৰিপ্ৰিয়াকো বহুত নিগেটিভলি কৈ আছে বহুতে নিজৰ হেৰি দি আছে ইয়াত মই অকণমান অতীতলৈ যদি যাই কিনে কওঁ যেতিয়া 1947 চনত ব্ৰিটিছাৰ্ছে যেতিয়া ভাৰতক এৰি গৈছিল নহয় তেতিয়া ব্ৰিটিছাৰ্ছে এটা কথা কৈছিল যে ভাৰতৰ মানুহবোৰ বহুত লেতেৰা আৰু মই সৰুতে যেতিয়া এইখিনি কথা পঢ়িছিলো বহুত খং উঠিছিল যে কিয় ব্ৰিটিছাৰ্ছে এনেকে ক'ব যে ভাৰতৰ মানুহ বহুত লেতেৰা কিন্তু লেতেৰা মানুহ দুটা ধৰণৰ থাকে এজন মানুহ লেতেৰা থাকে ফিজিকেলি এজন মানুহ লেতেৰা থাকে ইণ্টেলেকচুৱেলি ফিজিকেলিটো আমি লেতেৰা হয় আমি সদায় প্ৰমাণ দিয়ে থাকো তাৰ ৰাস্তাত পেন খুলি মুটি দিওঁ য'তে মন যায় তাতে য'তে মন যাব তাতে পিকাব ফিজিকেলিটো আমি লেতেৰা হয় কিন্তু ইণ্টেলেকচুৱেলি আমি কিমান লেতেৰা এই কমেণ্টখিনি দেখিলে গম পোৱা যায় যে অসমৰ মানুহ কিমান একচুৱেলি পিছ পৰি আছে যে কিমান তেওঁলোকে এজন
আজি হৰিপ্ৰিয়া ইয়াত আছে, তেওঁলোকে সহ্য কৰিব পৰা নাই, কিমান নিগেটিভ কমেণ্ট আহিছে। চ' ব্ৰিটিছাৰ্ছে কোৱা কথাখিনি মিছা নাছিল, মিছাটো আমাৰ শিক্ষা ব্যৱস্থাই আমাক শিকাইছে। আমাৰ শিক্ষা ব্যৱস্থাটোতে আমাক ডিচিপ্লিন নিশিকালে যে মানুহ হৈ কিনে মানুহক কেনেকৈ সন্মান কৰিব লাগে। এই মেছেজ খিনি দেখিলে তাতে গম পোৱা যায় যে আমাৰ অসমীয়া মানুহবোৰে কিমান পিছ পৰি আছে। নাই ইয়াতে মই আৰু এটা কথা ক'ম, মই আকৌ ৰেফাৰেঞ্চ ল'ম ডিম্পু বৰুৱাৰ সেই ভিডিঅ'টো ৰাতি 3টাত তেওঁ যোনটো ভিডিঅ' বনাইছিলে। মই আৰু কথা ক'ম ছাৰ, এটা কথা ক'ম, এইটো কোনোবা মাধুৰ্য নহয়, কোনে হৃদয় নাথে কৈছে তুমি ব্ৰিটিছৰ দিনৰ নেকি বুলি। মই ব্ৰিটিছৰ দিনৰ নহয়, কিন্তু আমাৰ ককা আইতা আৰু তোমাৰো ককা আইতাই ব্ৰিটিছৰ দিনত যুঁজিছিল চাগে, নাজানো তোমাৰ ককা আইতাই গোলামী কৰিছিল নেকি ব্ৰিটিছৰ, কিন্তু আমাৰ ককা আইতাইতো কৰা নাছিল। গতিকে আমি ব্ৰিটিছৰ দিনৰ হয় নে নহয় সেইটো তুমি সুধিব নালাগে। তুমি নিজকে সোধা, নিজৰ মা দেউতাক গৈ প্ৰশ্নটো সোধা যে তেওঁলোকে সমাজখনৰ কাৰণে কিবা ডিচিপ্লিন ল'ৰা এটাক কিয় জন্ম দিব নোৱাৰিলে। একজেক্টলি মই হৃদয় যাতে প্ৰশ্ন কৰিব বিচাৰিম যে হৃদয় বাবু এটা কাম কৰ, নহ'লে হৃদয় যদি লাইভটো চাই আছা, হৃদয় বাবু তই শুন, কমেণ্ট কৰাটো বৰ সহজ, 1 ছেকেণ্ড ৰ, 2 মিনিট ৰখ খালি হা। তই এটা কাম কৰ বাবু, ঠিক আছে? নাই নাই মোক এবাৰ ক'ব দে, জাষ্ট গিভ মি 1 মিনিট, হৃদয়ক মই এটা কথা ক'বলৈ বিচাৰিম। হৃদয় বাবু এটা কাম কৰা, দিছ ইজ মাই নাম্বাৰ, এইটো মোৰ নাম্বাৰ হয়, ঠিক আছে? দেখা পাইছ মোৰ নাম্বাৰটো 8638354607, মোৰ নাম্বাৰটো দেখা পাইছ নাই? হা হৃদয়, মোৰ নাম্বাৰটো যদি দেখা পোৱা নাই, মই তোক মোৰ নাম্বাৰটো দেখাই দি আছোঁ, এইটো মোৰ নাম্বাৰ হয়, ল, দিছ ইজ মাই নাম্বাৰ 8638354607, ঠিক আছে? এইটো হৃদয়ৰ কাৰণে মোৰ ফালৰ পৰা আছিলে, হৃদয় এইটো মোৰ নাম্বাৰ হয়, ল, ঠিক আছে? আৰু তোক মই লাইভত এটা কথা কৈ দিলোঁ, ঠিক আছে? এই যিবিলাক কমেণ্টত যে উস্তাদি মাৰি আছ তই সন্মুখত আহিবি, তোক অসমৰ জনগণৰ সন্মুখত লাইভত লেংটা কৰি কোবাম, এইটো ভিক্টৰ দাসৰ দম থাকিলে যা, ঠিক আছে? এইটো মোৰ নাম্বাৰ থাকিলে মই লাইভ লোকেশ্যন দিম, তই আহিবি, তোক মই অসমৰ জনগণৰ সন্মুখত লেংটা কৰি কোবাম, মই এইখিনি গেৰাণ্টি থাকিল ভিক্টৰ দাসৰ, যা। ভিক্টৰ, জাষ্ট ওৱান ছেকেণ্ড, তুমি কিবা কৰা, কথা এটা কওঁ। কোৱা। আৰু ফাৰ্ষ্ট কথাটো হৈছে কি, যিহেতু ওলাইছে আপোনাৰ আজিৰ দিনত মিডিয়াই টিটি বজায়, নবজায়, তেখেতে কিবা এটা কণ্টেণ্ট পায়, ডেটৰে বজায়, এটা নিউজত ব্ৰডকাষ্ট এটা কেছত আপুনি সেইটো কি ফল আছে সেইটো আপুনি গম পায়, মানে যাৰ লগত হয়। কিন্তু মিডিয়াই বহুত বেছি চাপোজ তোমাৰ ড্ৰিংক এণ্ড ৰেপ কেছ মাৰ্ডাৰ হৈছে, চুইচাইড হৈছে, এনে এটা মানে একিউজ বক্তি মানে পুৰা টোটেলি মাৰ্ডাৰ, যিটো কোৰ্টে জাজমেণ্ট নিদিয়ে তেখেতক পুৰা জাজমেণ্ট দি খতম, কি মানে সিয়ে মাৰ্ডাৰ, যিটো কোৰ্টে জাজমেণ্ট নিদিয়ে তেখেতৰ পৰা মাৰ্ডাৰ। তো যদি কাৰোবাৰ লাইফত চাপোজ মোৰ লগত আজি কিবা এটা হ'ল, চাপোজ মই কৈও নাই কৈতো পিছৰ কথা, সেইটো আমাক জাজমেণ্টে ক'ব। যদি মই এনেকুৱা এটা যদি মিডিয়াই আপোনাৰ লগত বহুত বেছি কৈ আছে যে তেখেতে চুৰ হয় কিবা হয়, আপুনি যেতিয়া কেছটো আপুনি কনচাল্টিং কালি পঢ়িব, তাৰপিছত আপোনাৰ হিয়াৰিং, যেতিয়া আপোনাক বেলটো পায় গম পালে যে আপুনি একিউজ নহয়, সেইটো তুমি নহয়। মিডিয়াই যদি আপোনাক নিউজত বজাত গৰু চুৰ কিবা চুৰ যিটো ক'লে, সেইটো কাৰণেতো আমাৰ এটা মানুহৰ পাৰ্চনেল লাইফত যিটো হেম্পাৰ পৰে, ৰিকুৱেষ্ট কৰিছো এক্সিডেণ্ট হৈছে তেখেতলোকে প্লিজ ইনফৰ্মেশ্যন কৰক, যোনটো মিডিয়া হওক বা কোনোবা এটা কাৰোবাৰ পেজ, কোনোবা কাৰোবাৰ ইউটিউব চেনেল হওক, কাৰোবাৰ ওপৰত যদি কোৰ্টে যদি আপোনাক জাজমেণ্ট দিয়ে গৰু চুৰ হয় বা আপুনি কিবা এটা মাৰ্ডাৰ হয়, কোৰ্টে আপোনাক জাজমেণ্ট দিয়া নাই, যদি কোনোবা যে কৈ আছে আপুনি প্লিজ আপোনাৰ পাৰ্চনেল হেম্পাৰ পৰিবই যোনে নহওক, তো প্লিজ ৰিকুৱেষ্ট কৰি তোমাৰ ডিফৰ্মেশ্যন কেছ কৰক। এতিয়া মই আৰু এটা কথা, মই ইয়াতে আৰু এটা পইণ্ট মই ক'বলৈ বিচাৰিম, অসমৰ জনগণে কিমানে দেখিছে ডিম্পু বৰুৱাক বেলেগৰ কণ্টেণ্ট প্ৰমোট কৰাটো কোনে কোনে দেখিছে, যে অমুক বস্তুটো প্ৰমোট কৰি দিছে, তমুক বস্তু যাই কিনে হে দোস্ত বুলি কৈ কিনে অমুক বস্তুটো ভাল, অমুক মোবাইল দোকানখন ভাল, অমুক এইখন বেকাৰীখন ভাল, অমুক খোৱা দোকানখন ভাল, কোনে কোনে এইটো দেখা পাইছে? একবাৰ জুই ইমজিটো দিব লাগে মোক। কিমানখিনি অসমৰ জনগণে এই বস্তুটো দেখা পাইছে যে ডিম্পু বৰুৱাই আজি কোনোবা এটা জেগাত যাই কিনে কৈছে যে আপোনালোকে আহি এইখন জেগাত খাওক, আপোনালোকে আহি কিনে এইটো বস্তু ট্ৰাই কৰি চাওক। ইভেন মই এইখিনিও দেখা পাইছোঁ যে কি বিয়াৰৰ ফেক্টৰীত গৈ তেওঁ কৈছে ইয়াতে এনেকৈ বিয়াৰ বনোৱা হয়, ঠিক আছে? বিয়াৰটো মোতকৈ বেছি বিয়াৰ অসমত কোনেও নাখায়, মই এইখিনিয়ে কৈ দিলোঁ। কিমানখিনি জনগণে দেখা পাইছে, মই চিৰিয়াছলি কৈছোঁ, মোতকৈ বেছি বিয়াৰ নাখায়, ঠিক আছে? বাট মই কোনোদিন বিয়াৰ প্ৰমোট কৰা নাই, মোতকৈ বেছি বিয়াৰ মই এইখিনিয়ে ক'লোঁ, মোৰ সন্মুখত অসমত লাইভত মই বিয়াৰ খাই দিম, মোটামুটি এক বহাত মই 70টা বিয়াৰ খাই দিম, সন্মুখত বহি খাওক না মোৰ লগত, লাইভত খাই দিম মই 70টা বিয়াৰ, লাইভত খাই কিনে মই কথা পাতিম, তাৰপিছত আৰু ক্লাছ লৈ দেখাই দিম, তাৰপিছত মেথছৰ ক্লাছ, ঠিক আছে? আমি মেইন টপিকত আহোঁ। তো
না মই অসমৰ জনগণক এটা প্ৰশ্ন সুধিব বিচাৰিম কোনে কোনে এটা বস্তু দেখা পাইছে যে ডিম্পু বৰুৱাই যাই কিনে অমুকত প্ৰমোচন কৰিছে তমুকৰ তাত যাই খাওক তমুকৰ অমুক ঠিক আছে মই পেটিকট বিক্ৰী কৰাটোক লৈ কিনে তেওঁলোকে কন্ট্ৰভাৰ্সি কৰিছে আৰে মই কৈছিলো ডিম্পু বৰুৱাক 1 কোটি টকা দিলে সি পেটিকট পিন্ধি নাচি দিব বুলি মই কৈ দিলো ডিম্পু বৰুৱাক 1 কোটি টকা দিলে সি পেটিকট পিন্ধি ফাটা পেটিকট পিন্ধি নাচি দিব মই কিনে কৈ দিলো এইটোৱে মেইন কথা এইটোৱে কোনে পইচাৰ কাৰণে কাম কৰি আছে কোনে আপোনাৰ সমাজৰ কাৰণে কাম কৰি আছে সেইটো ৰাইজে অলপ দেৰিকে বুজিব অলপমান এতিয়া বুজা নাই নহলে ৰাইজে বুজি পালেহেঁতেন ঠিক আছে যে কোনে পইচাৰ কাৰণে কাম কৰি আছে কোনে সমাজখনৰ কাৰণে কাম কৰি আছে ডিম্পু বৰুৱাই কাৰ কাৰণে কাম কৰি আছে সেইটো আজি গম নাপালেও মানুহে এদিন নিশ্চয় গম পাব আৰে ডিম্পু বৰুৱাই কাৰ কাৰণে কাম কৰি আছে সেইটো পডকাষ্টটোতে মানুহে গম পাই গৈছে আজি ডিম্পু বৰুৱাই কাৰ কাৰণে কাম কৰি আছে সেইটো পডকাষ্টত মানুহে যদি গম পোৱা নাই তেনেহলে অসমৰ জনগণৰ চকু মুজি আছে কেটাৰেক্ট সাৰ্জাৰী কৰিব লাগে মই এইখিনিয়ে কৰিছো ঠিক আছে চকুত চলিহা পৰা বুলি কয় আমাৰ আইতাহঁতে কৈছিল তোৰ চকুত চলিহা পৰছি নেকি তোৰ চকুত চলিহা পৰছি নেকি আমাৰ আইতাহঁতে এনেকৈ কৈছিল ঠিক আছে তো অসমৰ জনগণে যদি দেখা পোৱা নাই যে ডিম্পু বৰুৱাই কেনেকে এটা মিছ ইনফৰমেশ্যন আজি তুমি যিটো নাহৰকটীয়াৰ মাইনিঙৰ কথাটো কৈছা তে চকুত চলিহা পৰছি নেকি ময়ে কৈছো আমাৰ লোৱাৰ আছামৰ ভাষাত ঠিক আছে মই এটাই কথা কম মই সুমনক অকমান সময় দিবলৈ চেষ্টা কৰিম ইয়াতে সুমন LGBTQ কমিউনিটিটোৰ বিষয়ে তুমি কি তোমাৰ ষ্টেণ্ডটো কি তুমি LGBTQ কমিউনিটিৰ কাৰণে কি হোৱাটো বিচাৰা চৰকাৰে কি কৰাটো বিচাৰা মোক এবাৰ জনাবা মোৰ ফালৰ পৰা LGBT কমিউনিটিটো মানুহে নৰ্মেল চকুৰে চালে হয় কাৰণ গোটেইখিনি হিউমেন বিঙে হয় হ'ব পাৰে তাত কিছুমান ফিলিংছ বেলেগ হ'ব পাৰে কিন্তু আজি মোৰ কাটিলে তেজ ওলালে আপোনালোকৰ কাটিলে ৰঙা ব্লাডে ওলাব বেলেগ ব্লাড ক'তো নোলায় তো মোৰ চকুৰ ধাৰণা মতে LGBT কমিউনিটিটো আমি যিমানখিনি ছিছজেণ্ডাৰ মানুহবিলাক আছে তেওঁলোকে যদি ভালকৈ ভাল চকুৰে চায় তেতিয়া বস্তুটো আকৌ নৰ্মেলি চবে ল'ব ধৰিব এইবোৰ ভিডিঅ' এইবোৰ টপিকৰ যিমানে এনেকুৱা ভিডিঅ' বা টপিক ওলাই থাকিব সিমানে সেই LGBT কমিউনিটিৰ মানুহে সেই আগৰ নিচিনা বেয়া চকুৰে চাব কিন্তু মোৰ ফালৰ পৰা আজিলৈকে মই যিমানখিনি কৰিছো LGBT কমিউনিটিৰ কাৰণে সদায় মই ষ্টেণ্ড লৈছো আৰু আগলৈকে মই ষ্টেণ্ড ল'ম এইটো টপিকৰ ওপৰত আৰু নহয় চবে ল'ব লাগে মই এটা কথা কৈ আছো চবে ল'ব লাগে আৰে মানুহৰ জীয়াই থকা অধিকাৰ আছে মই এইখিনিয়ে কৈছোতো মোক মেণ্টেলি ইমানখিনি হেৰাছমেণ্টত মানুহে লৈ গৈছিলে জাষ্ট বিকজ অফ দ'জ কমেণ্টছ এণ্ড আউট দেৰ আজিকালি মই খাতিৰে নকৰো কিন্তু কিছুমান মানুহৰ এই কমেণ্টৰ কাৰণে এই হেৰিৰ কাৰণে মানুহে ছুইচাইড পৰ্যন্ত কৰিছে তে জীয়াই থাকিব দিয়ক জনসাধাৰণক জীয়াই থাকিব দিয়ক এনেকুৱা বহুত কিছুমান কেছেছো আছে যিটো আমাৰ LGBT কমিউনিটিৰ পৰা ছ'চাইটি ইমান তেওঁক মানে ডিছক্ৰিমিনেশ্যন কৰিছে যাৰ ফলত তেওঁ নিজৰ প্ৰাণ হেৰুৱাব লগাব হৈছে তো তেওঁবোৰ কাম যদি আমাৰ ইয়াত যাতে নহয় বেলেগ দেশত হৈ থাকে এইবোৰ বহুত বস্তু আমাৰ তাত যদি এইবোৰ নহয় সেইটোৱে মই বিচাৰোঁ কাৰণ কোনেও তেনেকৈ মৰাটো উচিত নহয় চবৰে জীয়াই থাকিব এখন আইন আছে চবৰে জীয়াই থাকিবৰ কাৰণে নিজৰ অধিকাৰ আছে কোনো আৰু হেৰি ইয়াতে মই এটা কওক বললে কওক নহয় মই ইয়াতে হৰিপ্ৰিয়াৰ এটা কথা এড কৰিব বিচাৰিছো যে ট্ৰান্সজেণ্ডাৰৰ প্ৰতি সন্মান থকাটো ভাল কথা কিন্তু মোৰ চকুত সকলোৰে প্ৰতি অন্তৰত সকলোৰে মৰম ভাল পোৱাটো থাকিব লাগে তেওঁ ট্ৰান্সজেণ্ডাৰ হওক তেওঁ হিন্দু হওক তেওঁ মুছলমান হওক তেওঁ ধনী হওক তেওঁ ৰুচিয়া হওক তেওঁ হিন্দু তেওঁ ব্ৰাহ্মণ হওক তেওঁ ক্ষত্ৰিয় হওক সকলোৰে প্ৰতি কাৰণ এখন সভ্য সমাজ আমি তেতিয়াই কৰিব পাৰিম যেতিয়া অন্তৰত মৰম ভাল পোৱাবোৰ আমি জীয়াই ৰাখিব পাৰিম যেতিয়া মৰম ভাল পোৱাবোৰ নাইকিয়া হৈ যাব তেতিয়া অসম আৰু তোমাৰ বেলেগ হ'বলৈ বাকী নাথাকিব চ' সকলোৰে অন্তৰত সকলোৰে প্ৰতি মৰম ভাল পোৱাবোৰ থাকিব লাগে আৰু পাৰিলে সমাজত পজিটিভ মেছেজবোৰ স্প্ৰেড কৰিব লাগে কিছুমান আধৰুৱা ভিডিঅ' বনাই কিনে সমাজত আধা আধৰুৱা ভিডিঅ' বনাই কিনে ইয়াত ৰাতি 3টা বজাত ৰেষ্টুৰেণ্ট খোলে ইয়াত আহক আপোনালোকে আৰু ৰাতি 3টা বজাত যে ইয়াত ঠাণ্ডাত মানুহ শুই আছে তাৰ ভিডিঅ' নবনোৱাকে আধা আধৰুৱা ভিডিঅ' বনোৱাই কিনে ৰাইজক এটা ভুল পথে পৰিচালিত কৰিব নালাগে আৰু মই ইয়াতে আৰু এটা কথা লাষ্ট এড কৰিবলৈ বিচাৰিম এইটোৱে কথা যে ডিম্পু বৰুৱাই আপোনালোকৰ পইচা আৰু প্ৰমোচনৰ পইচা দি তেওঁ নিজৰ লেভিছ লাইফ এটা জীয়াই আছে অসমৰ জনগণৰ কাৰণে কৰা নাই অসমৰ জনগণৰ কাৰণে তেওঁ জিমি গাড়ী কিনি দিয়া নাই অসমৰ জনগণৰ কাৰণে টাটা এল্ট্ৰছ গাড়ী কিনি দিয়া নাই অসমৰ জনগণৰ দুখীয়া ছাত্ৰ সমাজ বা দুখীয়া মানুহৰ কাৰণে তেওঁ একো কৰি দিয়া নাই এতিয়ালৈকে তেওঁ অকল নিজৰ স্বাৰ্থত স্বস্বাৰ্থ যিটো আমি
স্বাৰ্থ আৰু আমি নিজৰ স্বাৰ্থত কাম কৰি থকা কাৰণে আমি সমালোচনাৰ ভুগি হ'বলগীয়া হৈছে মই বেলেগ একো নকওঁ কেইদিনমান আগতে কোনোবা এজন বুদ্ধিজীৱীয়ে কৈছে যে জুবিন গাৰ্গে মিডিয়া আনি হাতত পইচা দি কিনে তেওঁ বোলে কি নিউজ বনায় মই ক'লো আপুনি সেই 50,000টো কিয় দিব নোৱাৰিলে কোনোবা এজন বুদ্ধিজীৱীয়ে কেইদিনমান আগতে জুৰিয়াপাৰত তেওঁ কৈছে যে মই ভয় নকৰোঁ মোক যদি কোনোবাই ট্ৰল কৰে মই ভয় নকৰোঁ মোক যদি কোনোবাই সমালোচনা কৰে মই সমালোচনা কৰা নাই কাৰণ আপোনাৰ সমালোচনাৰ এতিয়া বয়সে নাই ফাৰ্ষ্ট কথাটো এইটো ছেকেণ্ড কথা যে কি আপুনি মোৰ দেউতাৰ বয়সৰ চ মই আপোনাক একোৱে নকওঁ তৃতীয় কথা এইটো যিটো বয়সত আপুনি ৰাম নাম ল'ব লাগে বা যিটো বয়সত আপুনি ভজন গাব লাগে সেইটো বয়সত আপুনি জুবিন গাৰ্গৰ কথা পাতি আছে সেইটো বয়সত আপুনি ভিক্টৰ দাসৰ কথা পাতি আছে সেইটো বয়সত আপুনি ষ্টেজত যাই কিনে কৈ আছে যে ইহঁত পগলা মই এটাই কথা ক'ম যে কোনোদিন পগলা ফাটেকৰ বাহিৰত যাই কিনে কোনো পগলাই নকয় মই পগলা বুলি ঠিক আছে মোকো যদি তেজপুৰ মেডিকেলত বা তেজপুৰ মেণ্টেলত যদি মোক লৈ যায় মই এইটোৱে ক'ম মই পগলা নহয় ঠিক আছে চ' কোনোবা এটা বুদ্ধিজীৱীয়ে কেইদিনমান আগতে জুৰিয়াপাৰত আমাক ট্ৰল কৰি আছিলে জুবিন গাৰ্গক ট্ৰল কৰিছে তেওঁ বোলে সন্মান কৰে জুবিন গাৰ্গৰ গানক তেওঁ সন্মান কৰে আৰু তাৰে পিছত তেওঁ মোকো সাঙুৰি কিনে তেওঁ কৈছিলে যে কি ভিক্টৰ দাসৰ নাম নলওঁ ভিক্টৰ দাসক নাম ল'লে সন্মান লোৱা হ'ব মই কিন্তু আপোনাৰ নাম মই নবও নাজানো কাৰণ আপোনাৰ নামটোৱে নাজানো এইটো বয়সত আপোনাৰ একচুৱেলি কি মই ক'বলৈ বিচাৰি আছো এইটো বয়সত ৰাম নাম ল'ব লগা বয়স আপোনাৰ যিহেতুকে মোৰ দেউতাৰ বয়সৰ মানুহ আপুনি আৰু এই বয়সত মই এটা কথা আপোনাক কৈ আছো আপুনি যদি ইমানে খুব ভাল মানুহ এজন তেনেহ'লে আপুনি ষ্টেজত উঠি কেনেকৈ সমালোচনা কৰিব পাৰিলে আপুনিতো খুব ভাল মানুহ আমি ভাল মানুহ বুলিয়ে আমি আপোনাক গণ্য কৰিছোঁ আপুনি ষ্টেজত উঠি আপুনি সমালোচনা কৰি আছে অসমৰ এটা ইমান ডাঙৰ মানুহ হৈ আপুনি সমালোচনা কৰিছে ষ্টেজত উঠি তো মই বেয়া মানুহ কিন্তু আপুনি ক'ত ভাল মানুহ হ'ল মোৰ প্ৰশ্নটো তাতে আৰু ছেকেণ্ড কথা মোৰ হৈছে এইটো যে আপোনাক মই সন্মান কৰোঁ কাৰণ আপুনি মোৰ দেউতাৰ বয়সৰ ঠিক আছে তাতে আপুনি কিবা কিবি কৈছে অমুক কৰিছে ভোগ কৰিছে আমি সেইটো ভিডিঅ' যে আপোনাৰ ভাইৰেল হৈছে সেইটো ভিডিঅ' মোক বহুতে পঠাইছে কিবা হৈছে কিবা নহয় কিন্তু মই এটা কথা কওঁ আংকুল বুলিয়ে ক'লোঁ মই যিহেতুকে আংকুলৰ বয়সৰে আপুনি ঠিক আছে আপুনি জুবিন গাৰ্গ হ'ব নোৱাৰে আপুনি ভিক্টৰ দাসো হ'ব নোৱাৰে এইটো কথা আপুনি মনত ৰখাটো উচিত না আপুনি ভিক্টৰ দাস হ'ব পাৰিব না আপুনি জুবিন গাৰ্গ হ'ব পাৰিব আপুনি নাম ব্যৱহাৰহে কৰিব পাৰিব আৰু নাম ব্যৱহাৰ কৰি আপুনি ভিউজ ল'ব পাৰিব তাতকৈ বেলেগ আপুনি একো কৰিব নোৱাৰে আৰু এইটো বয়সত আপুনি ৰামৰ নাম লওক ভিক্টৰ দাস আৰু জুবিনৰ নাম লৈ কি কৰিব আপুনি এইটো বয়সত আপুনি ৰামৰ নাম লোৱাটো উচিত বা আপুনি অচ্যুতম কেশৱম কৃষ্ণ দামোদৰম জানকী বল্লভম হয় নহয় এইবিলাক গান গাওক আপুনি বোলে সেইটো যদি নাজানে তেনেহ'লে আপুনি আমাৰ কীৰ্তন ঘোষা বা নাম ঘোষাই পঢ়া আৰম্ভ কৰক কিন্তু ভিক্টৰ দাস জুবিন গাৰ্গৰ নাম লৈ কিনে আপুনি এইবিলাক নকৰিব আপোনাৰ বয়স হৈছে নহয় আৰু বয়সত এইবিলাক নাচাজে আমাৰ বয়সত এতিয়া কথাটো বেলেগ এতিয়া আপোনাৰ বয়সত এইবোৰ নাচাজে গম পাইছে নাই আৰু আপুনি ভয় কৰা নকৰাটো ইজ এ ডিফাৰেণ্ট থিং গম পাইছে নাই WWE কোনে খেলে আৰু WWE মুখেদি খেলি আছে আপুনি কথাটো বুজিছে নাই তো আপুনি কিমান ভদ্ৰ তাতে আমি বুজি পোৱা গৈছে আৰু জুবিন দাক মই এটাই কথা ক'লোঁ এইটো কথা মই ইয়াতে অপেনলি কৈ আছোঁ যে মোক গালি পাৰক মোৰ গাত নালাগে জুবিন গাৰ্গক যদি কোনোবাই গালি পাৰে সেইটো গাত লাগিব 100% কিয় জুবিন গাৰ্গ এতিয়াও বিক্ৰী যোৱা নাই আৰু জুবিন গাৰ্গ বিক্ৰী যোৱা নাই কাৰণে কাৰো সাহস হোৱা নাই জুবিন গাৰ্গক একো কৰিবৰ কাৰণে ঠিক আছে তো জুবিন গাৰ্গক কোনোবাই পগলা মদাহী কিবা আখ্যা দিয়াৰ আগত জুবিন গাৰ্গৰ দৰে কাম কৰি চাওক মই নিজ চকু দি দেখিছোঁ সেই মানুহটোৱে দুখীয়া মানুহক কেনেকৈ পইচা দিয়ে এবাৰ হিচাপ কৰিও নাচাই বান্দুলেদি পইচা দিয়া মই দেখিছোঁ ঠিক আছে সেইটো কিন্তু মিডিয়াত ওলোৱা নাছিলে তো জুবিন গাৰ্গৰ নাম ব্যৱহাৰ নকৰিব জুবিন গাৰ্গ মই এটা কথা জানো যে ভূপেন হাজৰিকাকো খেদি পঠাইছিলে অসমৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাকো খেদি পঠাইছিলে অসমৰ পৰা কিন্তু সেইবিলাক মানুহে যেতিয়া মৰিছিলে তেতিয়া জাজ ফিল্ডত কিন্তু আহি মানুহ লাখ মানুহ জন্ম আহিছিলে তেতিয়া আহি কিনে চাব আহিছে বডি চাই লাভ নাই জীয়াই থাকোঁতে জীয়াই থাকিব দে মোৰ কথা হৈছে এইটো জীয়াই থাকোঁতে জীয়াই থাকিব দে বডি চাব আহি লাভ নাই ঠিক আছে আৰু বাকী আংকুলটোলে মোৰ এইখিনিয়ে মেছেজ আপুনি এইটো সময়ত ৰাম নাম লওক কীৰ্তন ঘোষা গাওক কিবা ভাল কাম কৰক নাম ব্যৱহাৰ নকৰিব পাৰ্চনেলি মানুহ তাক লগ নোপোৱাকে একো নাজানাকে এটা কমেণ্ট এইটো বেয়া কথা এবাৰ ফেচ টু ফেচ লগ কৰি লওক কথা পাতক দুদিন তাৰপৰা কমেণ্ট দিয়ক একো নজনাকে ভিডিঅ' এটা চাই ফটো এটা চাই কমেণ্ট কৰাটো বহুত বেয়া কথা এক্সেক্টলি আৰু জুবিন গাৰ্গে যিখিনি কাম কৰিছে মই ইয়াতে জুবিন গাৰ্গৰ নাম এইটো কাৰণে কৈছোঁ কাৰণ কেইদিনমান আগতে কোনোবাই পগলা আখ্যা দিছে আবে জুবিন গাৰ্গ পগলা হ'লে জুবিন গাৰ্গ মেণ্টেল হস্পিটেলত থাকিলে হয় জুবিন গাৰ্গৰ ইমান পইচা আছে জুবিন গাৰ্গে যদি চাইকেল লৈ আহি আজিৰ ডেটত যদি তেওঁ যাই কিনে ৰেঞ্জ ৰভাৰ কিনিছে ইমানখিনি পইচা আছে ট্ৰিটমেণ্ট কৰিব জুবিন গাৰ্গ পগলা নহয় এই কথাটো সকলোৱে মনত ৰখা উচিত জুবিন গাৰ্গ ইজ নট পগলা জুবিন গাৰ্গ ইজ নট মদাহী ঠিক আছে আখ্যা নিদিব আখ্যা দিব পাৰে আপোনালোক কোনো নহয় ইউ আৰ ন' ওৱান টু গিভ আখ্যা কিবা এটা কোনোবাই যদি কৰিছে তেওঁৰ ভিতৰৰ ষ্টৰিটো জানি লওক
ঠিক আছে সেই জুবিন গাৰ্গে আছিলে যোনে আলফাৰ এগেইনষ্টত মাত মাতিছিলে সেই জুবিন গাৰ্গ আছিলে যোনে চৰকাৰ অসম চৰকাৰ আৰু আলফাৰ মাজত মিডিয়কৰ আছিলে মিডিয়কৰ মই জানো আজি আলফাৰ লগত কথা পাতিব জুবিন গাৰ্গক কেইবাৰ ইউজ কৰিছে আপোনালোকে কিমান জানে চ' নাজানা কথা নক'ব বুজি পাইছে নাই মই ক'লোতো আংকুল হৈয়ে থাকক গম পাইছে নাই সন্মান কৰোঁ মই আপোনাক আৰু আপোনালোকে আপুনি যাই কিনে মই আজি অমুক মই নাম ল'বলৈ ভয় নকৰোঁ কোনোবাই ট্ৰল কৰক কোনোবাই হেৰি কৰক আপোনাক ট্ৰল কোনে কৰিব আপোনাৰ বয়সে নাই ট্ৰল কৰা গম পাইছে নাই এইটো সময়ত আপুনি ভজন গাওক কীৰ্তন কৰক আপুনি বঢ়িয়াকৈ নামঘৰত বহক ষ্টেজত যাই কিনে এইবিলাক জাৰে তাৰে নাম ব্যৱহাৰ কৰি কিনে নিজকে ভিউজ ল'বলৈ চেষ্টা নকৰিব ঠিক আছে এইবিলাক এই ডিম্পু বৰুৱাৰ দৰে চিপ ইউটিউবাৰবিলাকৰ ঠিক আছে গম পাইছে নাই এই ডিম্পু বৰুৱাৰ দৰে চিপ ইউটিউবাৰে ইউজ কৰিছে ঠিক আছে আপুনিতো অলপ বুদ্ধিজীৱী মানুহ কথাটো বুজিছে বুদ্ধিজীৱী মানুহবিলাকে বুদ্ধিজীৱীৰ দৰে কাম কৰিব লাগে আৰু যিহেতুকে বয়সত ডাঙৰ মানুহবিলাকে বয়সৰ হিচাপে বয়সৰ অনুপাতে কাম কৰিব লাগে তেওঁৰ বয়স যিটো সেই বয়স অনুপাতে আমি জানো যে কি এক্সপিৰিয়েঞ্চ গিভছ আছ নলেজ মই এই কথাটো বিলিভ কৰোঁ যে এক্সপিৰিয়েঞ্চ থাকিলে নলেজ থাকে আপোনাৰ যিটো নলেজ যিটো দেখালে আপুনি এইদিনাখন ঠিক আছে মই তাতে আৰু একো ক'বলগীয়া নাই ঠিক আছে আৰু জুবিন দাক মই এইখিনিয়ে ক'লোঁ জুবিন দাৰ প্ৰতি যাতে কাৰো একো হেদভাৱ নাথাকে কিয় কাৰণ জুবিন দাই যিখিনি কৰিছে সেইখিনি কোনেও কৰিব নোৱাৰে জুবিন দাই আজি বহুত দুখীয়া অনাথ আশ্ৰম বহুত জেগাত পইচা দিছে তেওঁ নিজে আজিলৈকে নিজৰ কাৰণে একো কৰা নাই মই নিজে নিজ চকুদি দেখা বস্তু ঠিক আছে বহুত জেগাত তেওঁ প্ৰগ্ৰেম কৰি আহিছে য'ত তেওঁ পইচা লোৱা নাই ঠিক আছে চ' বাকী যোনে যি কয় এটাই কথা ক'ম যিমানখিনি আমাৰ মানুহ আছে এবাৰ জয় জুবিন দা বুলি মই শুনিবলৈ বিচাৰিম হাউ মেনি পিপল আৰ দেয়াৰ লাইক জুবিন দাক আমি ভাল পাওঁ আমি জুবিন দা আমাৰ আৱেগ হয় জুবিন দা আমাৰ কি জুবিন দা আমাৰ নিজৰ কাৰণে এটা এনেকুৱা মানুহ যিজন মানুহে আমাক এনেকুৱা গান দি থৈ গৈছে যিবোৰ গানত মই এতিয়াও কওঁ য'ত আমি আমাৰ নিজৰ বস্তু বিচাৰি পাওঁ যেনেকৈ ভূপেন হাজৰিকাই দি থৈ গৈছে ভূপেন হাজৰিকাই দি থৈ যোৱাৰ দৰে আমি জুবিন দাৰো গান বহুত শুনিছোঁ আৰু জুবিন দাই দিয়া বস্তুখিনি আমি পাইছোঁ যেনেকৈ মই এটা এই গানটো যোনটো আপোনালোকে দেখিছিলে যন্ত্ৰ গানটো আজিৰ ডেটত মানুহসকলক সঁচাকৈ যন্ত্ৰ হৈ পৰিছে আজিৰ ডেটত মানুহ সঁচাকৈয়ে যন্ত্ৰ হৈ পৰিছে আজি কাৰ সময় আছে কাৰ লগত কথা পাতা আজিৰ ডেটত যন্ত্ৰ হৈ পৰিছে আৰু এনেকুৱা প্ৰশ্ন কিছুমান মই ক'ম য'ত তেওঁ কৈছিলে যে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ পৃথিৱী আমাক ঘূৰাই দিয়ক প্লিজ আমাৰ এনেকুৱা এখন পৃথিৱী নালাগে এই গানটো যদি শুনিছে মই নাজানো যে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আই তাৰে সাধু তৰাণী সৰা চোতাল সেয়াই লাগে আমাক নেলাগে হুলুতা পৃথিৱী আমি চোন পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন তো আমি পৃথিৱী ভঙা মানুহ আমি পৃথিৱী গঢ়া মানুহ আমি তে আমাৰ মানুহখিনিক আমি হিচাপে জীয়াই থাকিব দিয়ক আমাৰ কমিউনিটিবিলাকক জীয়াই থাকিব দিয়ক কোনো ধৰণৰ ইয়াতে এনেকুৱা ধৰণৰ আৰে মই এটা কথা কৈছিলোঁ সমালোচনা কৰি একো লাভ নাই ঠিক আছে আৰু মই সমালোচনা কাৰো প্ৰতি কৰা নাই মই আজি ডিম্পু বৰুৱাকো মই সমালোচনা কৰিবৰ কাৰণে কোৱা নাই মই যি দেখিছোঁ মই সেইখিনি কথা কৈছোঁ আৰু মই নহয় অসমৰ ৰাইজে দেখিছে যে ডিম্পু বৰুৱাই কি কৰি আছে মই কি কৰি আছোঁ বা সুমনে কি কৰি আছে মনোজে কি কৰি আছে জুবিন গাৰ্গে কি কৰি আছে সেইটো সমালোচনা বুলি নকয় আপুনি কোনে দেখা নাই হেমন্ত বিশ্বৰ লগত ডিম্পু বৰুৱাৰ সেই পডকাষ্টটো সকলোৱে দেখিছে আজি ডিম্পু বৰুৱাৰ দৰে এটা ইউটিউবাৰে গৈ কিনে যদি পডকাষ্ট তাতে কি মেছেজ দিবলৈ চেষ্টা কৰিছে অসমৰ জনগণক তো এইটোৱে লাইক আল্টিমেট কথাটো মনোজে কি ক'বলৈ বিচাৰে ইয়াতে এইটোৱে আৰু চাই আছো ডেমক্ৰেচিটো চাই আছো ভাল লাগি আছে যে ব্লগাৰ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি আজি আমি ব্লগাৰক ক'ব লাগিব মিডিয়া নাই আৰু ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি বুলি তো ব্লগাৰ বিকাম নিউ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইকাৰ কথা এবাৰ ভাবি চাব লাগিছিল আৰু মই কিছুমান কথা কম ইয়াত এটা আৰু যুক্তি মই ধৰিম এটা ভিডিঅ' আৰু ভাইৰেল হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ য'ত তেখেতে এজন ডিষ্ট্ৰিক্ট নগাঁৱত গালি পাৰিছিল এটা কথা মই ইয়াত মনত পৰোঁতে ক'ব বিচাৰিছো যে এজন মুখ্যমন্ত্ৰী হওক বা এজন প্ৰধানমন্ত্ৰী হওক ডেমক্ৰেচিৰ 4টা পিলাৰ আছে এই 4টা পিলাৰে ইজনে আনজনক সন্মান কৰাটো এটা স্বাস্থ্যৱান এটা আপোনাৰ সভ্য সমাজ এখন গঢ়িবলৈ বহুত প্ৰয়োজন আজি পলিটিকেল কোনোবা মানুহৰ ওচৰত পলিটিকেল পাৱাৰ আছে কাৰণে তেওঁ ভগৱান হৈ যাব নোৱাৰে এজন পলিটিকেল নেতাৰ ওচৰত যিমান পাৱাৰ আছে এজন এক্সিকিউটিভৰ ওচৰতো সিমান পাৱাৰ আছে জুডিচিয়াৰীৰ ওচৰতো ইমান পাৱাৰ আছে আৰু মিডিয়াৰ ওচৰতো ইমান পাৱাৰ আছে মিডিয়াই হয়তো নিজেই নাজানে তেওঁৰ ওচৰত কিমান পাৱাৰ আছে সেইটো পিছৰ কথা
ফৰ্থ পিলাৰ অফ ডেমক্ৰেচিয়ে নিজে নাজানে তেওঁৰ ওচৰত কিমান পাৱাৰ আছে, তেওঁ নিজকে বিক্ৰী কৰিবলৈ সাজু আছে, সেইটো পিছৰ কথা। কিন্তু এজন মুখ্যমন্ত্ৰীয়ে গৈ কিনে এজন IAS অফিচাৰক এনেদৰে ৰাস্তাত গালি পৰাটো কোনো ধৰণৰ যুক্তি নহয়। কাৰণ উঠি অহা প্ৰজন্মটোৱে তেওঁলোকৰ মাইণ্ডলৈ কোনটো মেছেজ যাব যে আজিৰ যুগত কি IAS বা IPS হৈ কিনে একো লাভ নাই, নেতা হৈয়ে লাভ আছে। কাৰণ UPSCৰ দৰে পৰীক্ষা এটা পাছ কৰি এজন, আৰু UPSC কিমান ডাঙৰ এটা পৰীক্ষা সেইটো মই কোৱাৰ প্ৰয়োজন নাই। UPSC পাছ কৰিবৰ কাৰণে কিমান ডেডিকেশ্যন লাগে সেইটো মই কোৱাৰ প্ৰয়োজন নাই। নাই সেইটো মই এটা যুক্তিটো দি আছো। UPSCৰ মূল্যটো বুজি নাপাব পাৰে, শব্দটো শুনিছেতো আমাৰ MLA বিলাকে, সেইকাৰণে ADRU UPSCৰ দৰে পাতিম বুলি কৈ দিয়ে। আকৌ প্ৰফেচাৰৰ চিলেকশ্যন UPSCৰ দৰে পাতিম, সিহঁতে ভাবিছে UPSC এটা পাব। তো UPSC শব্দটোৰ মূল্য নাজানিব পাৰে, শব্দটোৰ ভেলুটো জানে। সেইকাৰণে ADRU UPSCৰ দৰে পাতিম বুলি কৈ দিয়া নাছিল জানো কেইদিনমান আগতে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এই কথাষাৰ। ভিক্টৰ মনোজন ৰেজিষ্টাৰ কি কালি এই মনোজৰ নামত FIR ৰেজিষ্টাৰ মনোজৰ নামত FIR ৰেজিষ্টাৰ হওক, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু বস্তুটো এনেকুৱা ধৰণৰ যে FIR ৰেজিষ্টাৰ কৰি বাক স্বাধীনতা ৰোধ কৰিব নোৱাৰে। এখন FIR বাক স্বাধীনতা ৰোধ কৰিব পাৰে, আমাৰ ইয়াতে কোনো ক্ষমতা নাই। বেছি জনে বেছি কৈ আছে হয় নহয়? যুক্তিত কম লাগিলে মই এইখিনি কথা যুক্তিত কৈছো আৰু যুক্তিত কম, কিন্তু মই খোলা কথা কৈছো। আজি মই কোনো AGP BJP কংগ্ৰেছ কথা নকওঁ। ৰাইট নাও তুমি বেছি কৈ আছা, তোমাৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ হৈ আছে। নাই মই এটাই কথা কৈ আছো, কেছ মই ইয়াত এটা কথা কম, মই দেশৰ এজন সাধাৰণ নাগৰিক হয়। হয় নহয়? মই ক'লো হয়নে নহয়? মই ইয়াতে এটা পইণ্ট দিবলৈ বিচাৰিম। মই ইয়াতে এটা পইণ্ট দিব বিচাৰি আছো যে আমাৰ অসমৰ এতিয়া জনগণে যোনে লাইভটো চাই আছে, কোনে চিফ মিনিষ্টাৰৰ কনভয় পাৰ হ'বৰ কাৰণে ট্ৰেফিক পইণ্টত ৰখি পাইছে, মোক এইখিনি কথা হাত দাঙি বা জুই ইমজি দি ক'লে হ'ল। কোনে আমাৰ কনভয় আমেৰিকা প্ৰেচিডেণ্টে এয়াৰপৰ্টত প্ৰাইভেট চাকৰি কৰে। কি ক'লা? আমেৰিকাৰ প্ৰেচিডেণ্টে যেতিয়া প্ৰেচিডেণ্টশ্বিপটো এৰে তাৰপিছত প্ৰাইভেট চাকৰি কৰে আৰু চাইকেল লৈ অহা যোৱা কৰা উইদাউট কনভয়। সেইটোৱে মই কৈ আছো। মোৰ জনগণলৈ এটা প্ৰশ্ন আছে যে এই যে পটককে কৈ দিছিলে ৰাজা হে নেকি, ৰাজা আয়া হে নেকি, কিন্তু সেই ৰাজাৰে কনভয়ত মই কিন্তু বহুত দিন ৰখি পাইছো। সেই ৰাজাৰ কনভয়টোতে মই বহুত দিন ৰখি পাইছো। আৰু অসমৰ জনগণক কোনে ৰখি পাইছে এবাৰ জনাব লাগে। ৰাজা হে নেকি? মই ক'লো UPSC এক্সামটো পাছ কৰি দেখাই দিয়ক, বেলেগ একো নালাগে। ইয়াত মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও সেইটো এজ এ ৰিল হিচাপে বনাইছিল। তেখেতেও কৈছিল চাগে কাৰোবাক যে পিছফালে ভিডিঅ' এটা বনাই থাকিবি, মই ডিচিক গালি পাৰিম। ঠিক আছে? So there is no difference between Dimpu Borua and our mama. Both are bloggers, but as a এইবোৰ চব ৰিল বনোৱা যায় আজিকালি। মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাৰ ৰিল বনাই, মানুহকতো ভোট ল'ব লাগিব ন। এইবোৰ আৰু চব থাকে যে মোৰ পাৱাৰফুল, চা মই ডিচিক গালি পাৰিব পাৰো, এইটো মোৰ ক্ষমতা আছে। মই এইখিনিয়ে ক'লো, মই অপেন চেলেঞ্জ কৰিছো। মোৰ এটা অপেন চেলেঞ্জ থাকিলে ইয়াতে, অপেন চেলেঞ্জটো এইটো যে আপোনালোকৰতো নিজৰ প্লেটফৰ্ম আছে, আমাৰতো প্লেটফৰ্মো নাই, আপোনাৰ নিজৰ নিউজ চেনেল আছে। আপোনাৰ নিউজ চেনেলত মই আপোনাক 10টা প্ৰশ্ন সুধিম, আপুনি 10টা প্ৰশ্নৰ উত্তৰ দিয়ক। GK ৰিলেটেড থাকিব, একো বেলেগ নহয়। যিহেতুকে সৰু শিক্ষক হিচাপে GK ৰিলেটেড প্ৰশ্ন কেইটামান কৰিম। আপোনাৰ নিউজ লাইভতে এটা লাইভ কৰক, মই GK ৰিলেটেড 10টা প্ৰশ্ন কৰিম, শুদ্ধ উত্তৰ দি দেখাই দিয়ক। তাতে আপুনি আৰু ৰাজা মহাৰাজা বুলি মইতো গম নাপাওঁ, ৰজাই হয় নে মহাৰাজা। মই মাষ্টৰ হিচাপে প্ৰশ্ন কৰিম 10টা, বাছ সেইখিনিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়াবা আহে আমাৰ নাহৰকটীয়ালৈকে, নাহৰকটীয়াখন 24 ঘণ্টা বন্ধ হৈ থাকে। ৰজা মহাৰজা নোহোৱাহেঁতেন, বন্ধ নোহোৱাহেঁতেন, ৰাস্তাইদি যাব নোৱাৰে সেইটো সময়ত আহিলে। কিছুমান কথা ক'ব নাপায়, তথাপিতো কৈছো পুৰণা নাই বুজিছেনে কি ক'ব বিচাৰিছো? সুমনক মই প্ৰশ্ন এটা সুধিব বিচাৰিম। সুমন তুমি মোক এটা কথা কোৱা, তোমালোকৰ চৰকাৰখনে তোমালোকৰ কাৰণে কি কৰিছে? হৰমনখিনি ফ্ৰীত দিয়াৰ বাহিৰে কি কৰিছে? আমি মেইন টপিকত আহো। সুমন, আপোনাৰ ফালৰ পৰা আমাৰ এটা যিহেতু সমাজখন বহুত বেলেগ হৈ গৈ আছে, বহুত বেলেগ ৰাইট টু ফ্ৰীডম
ষ্টাডি কৰিব লাগে চবে আৰু জীয়াই থকা অধিকাৰ চবৰে আছে তো এইটো আপুনি আপোনাৰ লাইফষ্টাইল আপুনি কি ভাল পায় কি বেয়া পায় তো আপোনাৰ লাইফষ্টাইলত কোনো আশা কৰাৰ অধিকাৰ নাই পাৰিছে যদি কোনোবাই হেল্প কৰিছে যদি কৰিব পাৰিছে কৰক যদি কৰিব নোৱাৰে সেইকাৰণে যে তেখেতক বেয়া কৰা তো আপুনি আমি মেইন টপিকত কথা আমি বহুত বেলেগ এটা চাইডলৈ গুচি গ'লো নাই একো নাই বস্তুটো একচুৱেলি ফালৰি কাটি গ'ল ফালৰি কাটি যোৱাৰ কাৰণে কথা নাই বাট দেন লাইক আমি একো মিছা কথাও কোৱা নাই ফালৰি কাটি গ'লেও মিছা কথা একো চলি থকা নাই বাট আল্টিমেট কথাটো মই এইটোৱে ক'বলৈ বিচাৰিম যে বস্তুটো এনেকুৱা যে কি মোৰ এটা প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰ জুই ইমজি দি লাগে এই জুই ইমজি দিও আমি এবাৰ দেখা পাবলৈ বিচাৰোঁ যে প্ৰত্যেকজন মানুহে দেখি আছে মই এবাৰ জুই ইমজিটো চাব বিচাৰোঁ কোনে কোনে ৰাজা মহাৰাজাৰ কনভয়ৰ কাৰণে ৰখি পাইছে বা জুই ইমজি দিব লাগে ইনষ্টাগ্ৰামত যোনে যোনে চাই আছে জুই ইমজি দিলে হ'ল যোনে যোনে ৰাজা মহাৰাজাৰ কনভয়ৰ কাৰণে ৰখি পাইছে বাছ ডেটছ ইট কোনে কোনে ৰখি পাইছে সেইটো গুৱাহাটী মেট্ৰ' চিটিত এটা সুধিবা প্ৰাইভেট কোম্পানী জব কৰিলে কিমান প্ৰব্লেম হয় যিকেইটা আধা ঘণ্টা লেট হোৱাৰ কাৰণে যদি চেলাৰী কাটে সেইকেইটা মানুহে ভালকে বুজি পায় আৰু আমি মেইন টপিকত কথা পাতো সুমন তুমি অলপমান কোৱা এইটো বিষয়ে কুৱেশ্যনটো এবাৰ ৰিপিট কৰিব নেকি আচ্ছা মনোজ কোৱা মনোজ নহয় সুমনে কৈ আছিলে লাষ্ট সুমন আছিলে কুৱেশ্যনটো শুনা পোৱা নাই পল কুৱেশ্যনটো এবাৰ ক'ব লাগে কুৱেশ্যন বুলি নহয় এইটো আমাৰ এইটো কুৱেশ্যন এইটোতো মই জানো আমাৰ যিটো চোৱা বেয়া আমাৰ ইউটিউব কোনোবাই এইটো কমেণ্ট পাছ কৰে অলপ পজিটিভ থিঙত আপুনি কথাখিনি এবাৰ ক্লিয়াৰলি বুজাই দিয়ক যিহেতু বহুত ফ্ৰেণ্ড মেম্বাৰ চাই আছে ক্লিয়াৰলি বুজাই দিয়ক হয় এইটো হ'ব নালাগে দিছিল জীয়াই থকা কৰে আছে সুমন তোমাৰ আৱাজটো অহা নাই তোমাৰ আৱাজটো ব্ৰেক হৈ আছে ফোন আহি আছে চাগে ফোনটো এবাৰ কাটি লোৱা হেল্ল' চেক হেল্ল' সুমন তোমাৰ আৱাজটো অহা নাই হেল্ল' চেক হেল্ল' চেক সুমন তোমাৰ আৱাজটো অহা নাই মই অলপ জাৰ্নেলিষ্টৰ দৰে কৈ দিওঁ নেকি আমি সংযোগ স্থাপন কৰিব পৰা নাই ইয়াতে সুমনৰ লগত মই এবাৰ জাৰ্নেলিষ্টৰ দৰে কৈ দিওঁ আমি সংযোগ স্থাপন কৰিব পৰা নাই ইয়াতে সুমনৰ লগত আপোনালোকে বেয়া নাপাব আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো আৰু সুমন অনতি পলমে তেওঁৰ ভইচ আপোনালোকে শুনিবলৈ পাব এণ্ড সুমন তুমি ক'বলৈ এবাৰ চেষ্টা কৰিবা আমি সংযোগ স্থাপন কৰিব পৰা নাই ইয়াতে সুমনৰ লগত সুমন হেল্ল' নাই আৱাজ অহা নাই হেল্ল' চেক হেডফোন খুলি ল নহ'লে শুনা নাপাবি হেডফোনটো ওলাই ল ব্লুটুথটো বন্ধ কৰ হেডফোন খুল ব্লুটুথ বন্ধ কৰ তেতিয়া শুনা পাব মেইন মাইকটো কাম কৰে এইটো ব্লুটুথৰ মাইকে কাম নকৰে হেল্ল' চেক ব্লুটুথটো বন্ধ কৰি ল শুনা নাপায় ব্লুটুথটো বন্ধ কৰি ল নাই একো শুনা পোৱা নাই আমি পুনৰ এবাৰ সংযোগ কৰিবলৈ চেষ্টা কৰিম ব্লুটুথটো খুল এতিয়া শুনা পাইছে আৰামছে ব্লুটুথটো খুলি ল এতিয়া পাইছে মোৰ ফালৰ পৰা এইটোৱে ক'লো যদি ভালকৈ ক'ব নোৱাৰে বেয়া কৰি কাকো ক'ব অধিকাৰ নাই যদি ভালকৈও ক'ব নোৱাৰে বেয়াও নক'ব আপুনি একো যদি কমেণ্ট পাছ কৰিব নালাগে আপুনি ৰখি চাই থাকক একো দিগদাৰী নহয় খালি আপুনি বেয়া কৈ বস্তু নেদেখাব সমাজৰ ওচৰত মই এইটোৱে বিচাৰোঁ মই বাৰ বাৰ এটা কথাই আৰু মোক যেতিয়া সুধিছিলোঁ যে আজি এনেকৈ লাইভ হ'ব তো মই এটা টপিকে ক'লো যে মোৰ এটাই টপিক হ'ব যে মানুহে এইটো কণ্টেণ্ট হিচাপে যাতে ইউজ নকৰে যাতে এইটো কমিউনিটিত ভালো ক'ব নোৱাৰে যদি ভালো ক'ব নোৱাৰে বেয়াও নক'ব একো নহয় একো কমেণ্ট পাছ কৰিব নালাগে আপুনি চাই থাকক দূৰৰ পৰা চাই যদি আপুনি হেপি হৈছে চাই থাকক একো প্ৰব্লেম নাই কিন্তু বেয়াকৈ কমেণ্ট পাছ কৰি বা সমাজৰ আগত বেয়া পৰিচয় এটা নিদিব
ঠিক আছে আৰু সো ভাৰতৰ সংবিধানেও এইটো কথা কয় আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনেও এইটো কথা কয় ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকেল 21 ৰাইট টু লাইফৰ কথা কয় ৰাইট টু লাইফৰ কথা যোনটো কৈছে আৰ্টিকেল 21 সেইটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় মৌলিক অধিকাৰ হয় গতিকে এইটো ভাৰতৰ সংবিধানেও এইটো সন্মান কৰে যে প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো জাতি তেওঁ LGBT হওক তেওঁ কোনোবা বেলেগ ধৰ্মৰ হওক কিবা বেলেগ জাতিৰ হওক যিকোনো মানুহ নহওক কিয় প্ৰত্যেকজন মানুহৰ নিজৰ জীৱনৰ অধিকাৰ আছে নিজৰ সন্মানেৰে এইখন সমাজত যদি একো অপৰাধ কৰা নাই ক্ৰাইম কৰা নাই নিজৰ জীৱনটো নিজৰ অনুপাতে জীয়াই থকাৰ অধিকাৰ আছে আৰু প্ৰত্যেকৰে সেই অধিকাৰটো পোৱাৰ উচিত আৰু প্ৰত্যেকে সেই অধিকাৰটো সন্মানো কৰিব লাগে তেওঁ যিকোনো মানুহে কিয় নহওক কিয় ঠিকে আছে আই থিংক লাইক আমাৰ এইখিনিয়ে আছিলে টপিক অফ ডিছকাশ্যন এণ্ড ধন্যবাদ মই সুমনক ধন্যবাদ জনাম ইয়াতে আমাৰ লাইভটো থ্যাংক ইউ সো মাচ মোক মাতাৰ কাৰণে আৰু টপিকটো ক্লিয়াৰ কৰাৰ কাৰণে এগেইন এটা কথা কওঁ প্লিজ এইটো কামটোক আপোনালোকে কণ্টেণ্ট হিচাপে ইউজ নকৰিব ভাল কামত ইউজ কৰক আপুনি আগতে আগুৱাই যাব পাৰিব সেইটোৱে আৰু নহয় মই এটা কথা কওঁ দেই মই ইয়াতে এটা জাষ্ট লাষ্ট পইণ্ট এটা এড কৰিবলৈ বিচাৰিম বহুতে কিন্তু কিন্নর কমিউনিটি আৰু হিজৰা কমিউনিটিটোক পইচা দি আশীৰ্বাদ লয় মই দেখিছোঁ দেই মই ট্ৰেইনত দেখিছোঁ বাছত দেখিছোঁ ৰাস্তাত দেখিছোঁ সেইটো টপিকটো ডিছকাশ্যন কৰিলে পুৰা ফাৰ্ষ্টৰ পৰা মই বুজাই দিলো এই টপিকটো কি হয় সেইটো টপিকটো বুজাব গ'লে এটা গোটেই মানে পৰম্পৰাৰ লগত জড়িত হৈ পেলাই আগুৱাই যোৱা সেইটো নাই অকণমান নাই টাইম আছে সুমন তোমাৰ টাইম নাই যদি তুমি কোৱা তুমি যদি লাইভটো এৰিবলৈ বিচাৰা তুমি অকণমান কমিউনিটিত নাই মই ফ্ৰী আছো তুমি অকণমান সেই বস্তুটো বুজাই দিবাচোন কিন্নর আৰু হিজৰা কমিউনিটি কিন্নর কমিউনিটিটো এটা বেলেগ কমিউনিটি চ' সেই বস্তুটো অকণমান আমাৰ অসমৰ ৰাইজক মই জনোৱাটো বিচাৰোঁ ঠিক আছে কিন্নাৰ কমিউনিটিটো হ'ল আপোনাৰ ইয়াত আমাৰ মানুহে হিজৰাটো গালি হিচাপে ইউজ কৰে ন হিজৰা এইটো গালি নহয় হিজৰাটো এটা হ'ল আপোনাৰ যোনটো ভগৱানৰ দ্বাৰা গ্ৰন্থত পোৱা শব্দ হয় তো মানুহে এটা বস্তু বুজা খুব উচিত যে কিন্নাৰ হিজৰা শব্দটো গালি হিচাপে কেতিয়াও ইউজ নকৰিব সেইটো আপুনি যিমান আপুনি ষ্টাডি কৰক সেইটোৰ ওপৰত আপুনি গম পাব হিজৰা এটা জোপোৱা ৱৰ্ড নহয় সেইটো গ্ৰন্থত পোৱা যোৱা ৱৰ্ড হয় সেইটো কাম আগত যেতিয়া আমাৰ হিন্দু পৰম্পৰা মতে এইটো কিন্নাৰ কমিউনিটিটোক এজ এ ভগৱান হিচাপে তেওঁলোকে মানিছিল যেতিয়া ব্ৰিটিছ আহিলে ব্ৰিটিছ অহাৰ পিছত তেতিয়া সেই কমিউনিটিটোক পুৰা ৰাস্তাত ওলাই পেলাই দিলে সেই যি 1871ত যেতিয়া ব্ৰিটিছে কিন্নাৰ কমিউনিটিটোক পুৰা টোটেলি বেলেগ চাইড কৰি পেলাই হিন্দু সমাজৰ মাজত বেয়া চকুৰ চোৱাৰ নিচিনা টাইপ কৰি দিলে কিন্তু আপুনি যদি পুৰা পুৰণা ইতিহাসত গৈ চাই কিন্নাৰ বা হিজৰা কমিউনিটিটো এটা পৰম্পৰা হয় আৰু এইটো এটা ভগৱানৰ লগত জড়িত হোৱা টপিক হয় এইটো না মই ইয়াতে কিন্তু এটা বস্তু মই ক'বলৈ বিচাৰিম প্লিজ বেয়া নাপাব কোনেও কেন ইউ চি দ্য ষ্টাডি অফ দিছ পাৰ্চন আউট দেৰ ঠিক আছে কি সুন্দৰকৈ হিষ্ট্ৰীৰ পৰা এতিয়ালৈকে বুজাইছে তাৰমানে আমি সকলোৱে এডুকেটেড হোৱাটো দৰকাৰ হঠাতে আহোমৰ ওপৰত এটা এক্সেক্টলি মই তাকে কৈছো আপোনালোকে যদি বেয়া কৰি কমেণ্ট কৰিব বিচাৰে বা ভাল কমেণ্ট কৰিব বিচাৰে যে টপিকটোৰ পৰা জানি লওক ভালকৈ বুজি লওক ভালকৈ তাৰপিছত সেই টপিকটোৰ আপুনি কমেণ্ট পাছ কৰক তেতিয়া আপোনাক শোভাও দিব সেইটোতো কমেণ্টটো ঠিকে আছে থেংক ইউ ছ' মাছ ইট ৱাজ ৰিয়েলি এ নাইচ লাইভ আই থিংক লাইক বহুতৰ ক্লিয়াৰ হৈ গৈছে থেংক ইউ ছ' মাছ মোক ইনভাইট কৰাৰ কাৰণে আৰু এই টপিকটোৰ ডিছকাশ্যন কৰাৰ কাৰণে আৰু মই এটা কথা কওঁ মই ভিক্তৰ দাস মই এই কথাটো মই এটা কথা কৈ আছোঁ মই এই লাইভটোৰ জৰিয়তে মই এটা কথা কৈ আছোঁ মই ভিক্তৰ দাস মই কুমুদ দাসৰ পুত্ৰ কুমুদ চন্দ্ৰ দাস মই দদৰা নিবাসী মোৰ পিনক'ড 781104 ঠিক আছে মই এই কমিউনিটিটোক ছাপোৰ্ট কৰোঁ অবজেক্টিফাই নকৰোঁ ঠিক আছে মই ভিক্তৰ দাস আৰু মই ভিক্তৰ দাসে এই শব্দটো বা এই লাইভৰ যোগেদি আমাৰ এই গোটেই কমিউনিটিটোক মই আপোনালোকৰ গোটেই কমিউনিটিটোক মই সন্মান জনাই মই কথাটো ক'ব বিচাৰোঁ ঠিক আছে আই থিংক লাইক মনোজেও ছেম কথাটোত ক'ব বা আমাৰ পলেও সেই ছেম কথাটোতে এগ্ৰী কৰিব যে মই বাকী মনোজ আৰু তোমাৰ মন্তব্যটো তোমালোকে দিবা মই ভিক্তৰ দাস মই কুমুদ দাসৰ পুত্ৰ জুৰিমণি দাসৰ পুত্ৰ মই দদৰা নিবাসী ঠিক আছে মোৰ পিনক'ড 781104 মোৰ ফোন নম্বৰ 8628354607 আই ছাপোৰ্ট দিছ কমিউনিটি হোল হাৰ্টেডলি কাৰণ মানুহৰ জীয়াই থকা অধিকাৰ আছে এই কথাটোৱে কৈছোঁ মই মোৰ দেউতা হেৰাব পাৰোঁ মানুহৰ জীয়াই থকা অধিকাৰ আছে মনোজে কি ক'বা লাষ্ট আমি কনক্লুড কৰি আছোঁ মই একদম লাষ্টত যে সকলোৰে অন্তৰত সকলোৰে প্ৰতি মৰম ভাল পোৱা থকাটো প্ৰয়োজন তেতিয়াহে এখন আমি ভাল সমাজ গঢ়িব পাৰিম
নহলে আৰু কোৱা আজি ভগৱান যদি আপোনাৰ ক্ৰিয়েটাৰ হয় তেনেহলে তেখেতে যিমানবোৰ বস্তু ক্ৰিয়েট কৰিছে তেওঁ লাগিলে যিকোনোৱে নহওক কিয় প্ৰত্যেকৰ প্ৰতি অন্তৰত সন্মান থকাটো ভাল তেওঁ গে হ'ব পাৰে লেছবিয়ান হ'ব পাৰে বাইচেক্সুৱেল হ'ব পাৰে ট্ৰান্সজেণ্ডাৰ হ'ব পাৰে এইবোৰ চব ভগৱানৰে সৃষ্টি হয় গতিকে সকলোৰে অন্তৰত সকলোৰে প্ৰতি সন্মান থকাটো ভাল মই লাষ্টত এইকাৰে কথা ক'ম আৰু ঠিক আছে আৰু আৰু আমাৰ মই এটাই কথা ক'ম বহুত ভিউৱাৰ্ছে চাই আছে সকলোকে এটা কথা কওঁ যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা মই প্ৰত্যেকটো ভিউৱাৰ্ছক সুধিব বিচাৰিম আপোনালোকে মানুহ জাতিটো বা মানুহক জীয়াই থকাটো বিচাৰে নে নাই যদি বিচাৰে এবাৰ জুই ইমজি নাই লাভ ইউ অল পিপল ইউ পিপল আৰ দ্য বেষ্ট পিপল মই ভূপেন্দাৰ এটাই কথা ক'বলৈ বিচাৰিম ইয়াতে যে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনেনো কোৱা সমনীয়া আৰু সমনীয়া বুলি মই মোৰ গোটেই ভিউৱাৰ্ছক ইয়াতে ক'বলৈ বিচাৰিম আপোনালোকৰ মন্তব্য জনাব কমেণ্ট ছেকশ্যনত লাভ ইউ অল গাইজ ইউ পিপল আৰ এমেজিং পলে লাষ্টত কি মন্তব্য দিবলৈ বিচাৰে মই পলৰ ফালে যাবলৈ চেষ্টা কৰিম ডিছকাছ কৰা হৈছে এইটো আমাক বুজিবতো দৰকাৰ নলেজ দৰকাৰ চবৰ কাৰণে আৰু এনি ডাউট কিবা যদি কাৰোবাৰ কিবা জানিব মন আছে অলৰেডি গুগলটো আছে চবৰে চাৰ্চ কৰি জানি লওক কাৰোবাৰ কমেণ্ট না মই ইয়াতে এটা বস্তু দেখিবলৈ পাইছো প্ৰত্যেকজন ভিউৱাৰ্ছে ইয়াতে জুই ইমজি দিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে এটা বস্তুৱে বুজাবলৈ চেষ্টা কৰিছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা আমি জীৱশ্ৰেষ্ঠ বুলি তেওঁলোকক গণ্য কৰোঁ আৰু এইটোৱে বস্তু যে আমি মানুহে মানুহৰ কথা ভাবিব লাগিব আমি মানুহে প্ৰত্যেক কমিউনিটিৰ কথা ভাবিব লাগিব আমি অবজেক্টিফাই কৰিব নোৱাৰোঁ এণ্ড মই ভাল পাওঁ এটা কথাতে যে কি অসমৰ জনসাধাৰণক কেতিয়াবা নহয় কেতিয়াবা মোৰ লাইভৰ যোগেদি হ'লেও মই এটলিষ্ট চকু অকণমান মেল খুৱাবলৈ চেষ্টা কৰোঁ হ'ব পাৰে ভিক্তৰ দাস এজন সৰু নগণ্য মদাহী ঠিক আছে হ'ব পাৰে ভিক্তৰ দাস এজন বৰ বেয়া মানুহ কিন্তু এই ভিক্তৰ দাসে কিন্তু অসমৰ জনগণৰ কাৰণে কেতিয়াও বেয়া একো কৰি যোৱা নাই অসমৰ জনগণক কেতিয়াও বেয়া পোৱা নাই আৰু এটাই কথা মই কৈছোঁ কোনোদিন ভিক্তৰ সেনাক ব্যৱহাৰ কৰা নাই এবাৰ ভিক্তৰ সেনা জিন্দাবাদ বুলি যদি দেখা পাওঁ লাষ্ট আমি কনক্লুড কৰিম আমাৰ লাইফটো শেষ কৰিবলৈ চেষ্টা কৰিম লাইক অলৰেডি এইটো বহুত দেৰি হৈ গৈছে তো সকলো জনগণক মই ক'বলৈ বিচাৰিম যে ভিক্তৰ সেনা জিন্দাবাদ ভিক্তৰ সেনা সঁচা কথাত মাত মাতে ভিক্তৰ সেনাই কাকো ভয় নকৰে আৰু ভিক্তৰ সেনা প্ৰকৃত ভিক্তৰ সেনা মনোজে কি ক'বা পলে কি ক'বা মই আগতেও কৈছো কিয় কম ভিক্টৰৰ মোৰ 5টা আঙুলি সমান নহয় মানুহৰ কেতিয়াও নহয় মই সদায় কওঁ ভিক্টৰৰ ভালখিনি সদায় লওক বেয়াখিনি এভইড কৰোঁ মই সদায় কওঁ মই নকওঁ যে কি বহুত ভাল বহুত বেয়া সদায় ভাল গতিকে মোৰো ক'ৰবাত ভুল আছে ভাল আছে সদায় মানুহৰ লগত ভালখিনি বেয়াখিনি এভইড কৰোঁ মই এইটোৱে ৰিকুৱেষ্ট কৰিম আৰু যিখিনি শিকাই যিখিনি বুজাইছে যদি বেলেগ কোনোবা এনেকৈ দিছে শিকাওক ঠিকে আছে থেংক ইউ ধন্যবাদ জইন কৰাৰ বাবে মনোজক ধন্যবাদ জনাইছোঁ ইয়াতে আমাৰ লাইভটো জইন কৰাৰ বাবে মই পল সোণোৱালে এইফালে এডভকেট চিনিয়ৰ এডভকেট ফ্ৰম লাইক হাইকোৰ্ট মই ধন্যবাদ junior advocate sorry junior advocate from the high court I love to thank you so much for joining the live I love you bro you people are the amazing people that was a wonderful live I think that we can go live out there thank you so much joining the live and take care good night bye bye happy new year to all আৰু বিহুৰ সকলোকে শুভেচ্ছা থাকিলে thank you so much you can leave the live thank you সো এয়া আছিলে মোৰ প্ৰতিক্ৰিয়া আজিৰ ভাইৰেল ভিডিঅ'ৰ ওপৰত ঠিক আছে সকলোখিনি আমাৰ যিমানখিনি মানুহ আছে সকলোৰে ওপৰত মই এটা কথাই জনাবলৈ বিচাৰিম মই গধূলিৰ পৰা অকণমান মেণ্টেলি ডিষ্টাৰ্ব হৈ আছিলোঁ এইটো কাৰণতে কাৰণ বহুতো তথাকথিত ঠিক আছে বহুতো তথাকথিত ইউটিউবাৰ্ছ বহুতো তথাকথিত সুনু মাইনাছ উইল বি লাইক মামাজ আউট দেয়াৰ ব্ৰো ডোন্ট প্লে উইথ মি আই প্লে অন ফেক্টছ